শুভ দুপৰীয়া আপোনালোকক সকলোকে স্বাগতম জনাই মই আজি আৰু এটা নতুন পাঠ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। যোৱাকালি মই যিখিনি বুজাইছিলোঁ আপোনালোকৰ ওচৰত প্ৰদান কৰিছিলোঁ তাৰ পৰাই ভিত্তি কৰি আৰু এটা নতুন পাঠ্যক্ৰম মই আজি সংযোজিত কৰিছোঁ। এই পাঠ্যক্ৰমটো একেই ডিষ্টেন্স এণ্ড অপেন এডুকেশ্যন মুক্ত আৰু খোলা শিক্ষা ব্যৱস্থা, দূৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ খোলা শিক্ষা ব্যৱস্থা যিটো আমাৰ ভাৰতবৰ্ষত আছিলে। মই যোৱাকালিৰ পাঠদানত আপোনালোকক বুজাইছিলোঁ যে এই আমাৰ যিটো মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা কোনে মেনেজমেণ্ট কৰে, কোনে পৰিচালনা কৰে, তাৰ ভিত্তিত আমি কৈছিলোঁ যে আমাৰ এই মুক্ত শিক্ষা ব্যৱস্থা সাধাৰণতে বহুকেইটা আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ইয়াক কি কৰা হয়, বিচাৰ বিবেচনা কৰা হয় বা পৰিচালিত হয়। তাৰে ভিতৰত মই প্ৰথমটো কৈছিলোঁ যে বৰ্ড অফ মেনেজমেণ্ট, আমাৰ পৰিচালনাৰ বাবে এখন বৰ্ড থাকে, যিখন বৰ্ডক আমি BOM বুলি কওঁ, বৰ্ড অফ মেনেজমেণ্ট বুলি কওঁ। তাৰপিছত মই কৈছিলোঁ যে একাডেমিক কাউন্সিল, প্ৰত্যেকটো বিভাগৰ আমাৰ যিখিনি পাঠদান হয়, আমাৰ গোটেই বছৰটোত কেনেকুৱা পাঠদান হ'ব, কেনেকুৱা ধৰণৰ পাঠ্যক্ৰমবিলাক আমি সংযোজিত কৰা হ'ব, কোনটো বিষয় কেনেকুৱা ধৰণৰ হ'ব, কোন কি নতুন নতুন বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব, সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এখন কি আছে, একাডেমিক কাউন্সিল আছে। তাৰপিছত আমাৰ উচ্চ শিক্ষা, আমাৰ মুক্ত শিক্ষা ব্যৱস্থা বা দূৰ শিক্ষা ব্যৱস্থা আমাৰ উচ্চ শিক্ষাৰে এটা অংশ বিশেষ, যিটো আমাৰ শিক্ষা ব্যৱস্থাত সাধাৰণতে গৱেষণা নোহোৱাকে বা গৱেষণা নকৰাকে আমাৰ কোনো বিষয়বস্তু আগবাঢ়িব নোৱাৰে। যিহেতু আমাৰ মুক্ত আৰু দূৰ শিক্ষাও আমাৰ উচ্চ শিক্ষাৰ এটা অংশ বিশেষ, তাতো আমাৰ গৱেষণা এটা বিভাগ আছে, যিটোক আমি কওঁ ৰিচাৰ্চ কাউন্সিল, যিটো কাউন্সিলে তেওঁলোকৰ বিভাগীয় MPhil বা PhD ডিগ্ৰীসমূহ বা PhD পাঠ্যক্ৰমসমূহ তেওঁলোকে তদাৰক কৰে। ইয়াৰ পিছত আমি পাইছিলোঁ এখন যে প্লেনিং বৰ্ড, কোনখনে আমাৰ পৰিকল্পনা এখন বৰ্ড আছে, পৰিকল্পনা এখন আঁচনি আছে। এই পৰিকল্পনা আঁচনিয়ে আমাৰ বছৰত যিবিলাক নীতি নিয়ম বা আমাৰ ফৰ্মুলা বা ৰুলছ ৰেগুলেশ্যনছখিনি তেওঁলোকে কি কৰে, নিৰ্ধাৰিত কৰে। মুক্ত শিক্ষা ব্যৱস্থা বা দূৰ শিক্ষা ব্যৱস্থাৰ যিমানখিনি আঁচনি যুগুত কৰা হয়, এই আঁচনিখিনি তেওঁলোকে কি কৰা হয়, আঁচনিৰ ভিত্তিত এখন প্লেনিং বৰ্ড বা পৰিকল্পনা এখন আঁচনি থাকে। ইয়াৰ পিছত আমাৰ আৰু এখন আছে দ্য স্কুল অফ ষ্টাডিজ। গতিকে গোটেইখন আমাৰ যিখন মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাত আমাৰ এটা কি আছে, স্কুল অফ ষ্টাডিজ বুলি ডিপাৰ্টমেণ্ট আছে, যাক আমি SED বুলি কওঁ। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন পাঠ্যক্ৰমৰ বিভিন্ন আমাৰ বিষয় অনুযায়ী তেওঁলোকৰ কিছুমান বিভাগীয় স্কুল থাকে, যিবিলাকে বিষয় অনুযায়ী তেওঁলোকে সেই বিভাগসমূহ তেওঁলোকে তদাৰক কৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এখন বিষয়বস্তু পাইছিলোঁ, যাক আমি কৈছোঁ ফাইনেন্সিয়েল কমিটি। যিকোনো এটা শৈক্ষিক অনুষ্ঠান, সি লাগে মহাবিদ্যালয় হওক, ই লাগে বিশ্ববিদ্যালয় হওক, সি লাগে যিকোনো এখন মহাবিদ্যালয় হওক, বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ে হওক, গোটেইখিনি আমাৰ পৰিচালনা কৰিবৰ বাবে আমাৰ এখন কি থাকিব, ফাইনেন্স কমিটি থাকিব। কাৰণ টকা পইচা নোহোৱাকৈ, আমাৰ বৃত্তি নোহোৱাকৈ বা বৃত্তিগত দিশসমূহ নথকাকৈ কোনো এটা অনুষ্ঠান চলিব নোৱাৰে। কাৰণ কৰ্মচাৰীসকলক দৰমহাৰ পৰা আদি কৰি গোটেইখিনি আমাৰ বিষয়বস্তু বা আন্তঃগাঁথনি আমাৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত হ'ব লাগিলে আমাৰ কি লাগিব, টকা বা পইচা লাগিব। গতিকে আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা যদিও আমাৰ দূৰত্ব ৰক্ষা কৰি পেলাই বা মুক্তভাৱে যিকোনো সময়ত যিকোনো বয়সতে এজন ব্যক্তিয়ে কি কৰিব পাৰে, নামভৰ্তিকৰণ কৰিব পাৰে, তথাপিও তেওঁলোকৰ কিন্তু টকা পইচা, যদিও এইটো এটা ফ্ৰী অফ কষ্ট, আমাৰ বিনামূলীয়াও হ'ব পাৰে আৰু কেতিয়াবা আমি কম সংখ্যক টকাৰে এই শিক্ষা গ্ৰহণ কৰিব পাৰে, তথাপিও আমাৰ এখন কি আছে, মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ আমাৰ এখন কি আছে, ফাইনেন্স কমিটি আছে। এই যিখন ফাইনেন্স কমিটি তেওঁলোকে কি কৰে, বছৰেকীয়া বাজেট, যিটো বাজেট, এই বাজেটটো তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু সেইমতে কিমানখিনি আমি বিষয়বস্তু, কিমানখিনি টকা পইচাৰ দৰকাৰ হ'ব, কিমানখিনি কিতাপ পত্ৰ পাঠ্যক্ৰমত দৰকাৰ হ'ব, কিমানখিনি ফাৰ্নিচাৰৰ দৰকাৰ হ'ব, কিমানখিনি আমি বিভাগীয় কৰ্তৃপক্ষক দিব লাগিব, বিভিন্ন বিভাগক দিব লাগিব, এই সকলোখিনি নিৰ্ধাৰণ কৰে কোনে, ফাইনেন্স কমিটিয়ে। অৰ্থাৎ আমাৰ বিত্তীয় কমিটি নোহোৱাকৈ আমাৰ দূৰত্ব শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থা আগবাঢ়ি যাব নোৱাৰে বা কোনো ধৰণৰ কাৰ্যকৰী হ'ব নোৱাৰে। গতিকে এই যিখিনি আমাৰ মুক্ত শিক্ষা ব্যৱস্থা, এই মুক্ত শিক্ষা ব্যৱস্থা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ কি আছে, কিছুমান তদাৰকীয় বা বিভাগীয় কৰ্তৃপক্ষ আছে। মই আকৌ এবাৰ কৈ দিছোঁ যে বৰ্ড অফ মেনেজমেণ্ট এখন আছে, একাডেমিক কাউন্সিল এখন আছে, ৰিচাৰ্চ কাউন্সিল আছে, প্লেনিং বৰ্ড আছে, স্কুল অফ ষ্টাডিজ আছে আৰু ফাইনেন্সিয়েল কমিটি আছে। এতিয়া আমি মেনেজমেণ্টটো বুজি পালোঁ যে মুক্ত শিক্ষা ব্যৱস্থা বা দূৰ শিক্ষা ব্যৱস্থাৰ এখন
আমাৰ কি থাকে মেনেজমেন্ট কমিটি থাকে বা পৰিচালনা সমিতি থাকে যিখন পৰিচালনা সমিতিৰ মই উল্লেখ কৰা আমাৰ বিষয়বস্তুখিনিৰে অন্তৰ্ভুক্ত হৈ সেই পৰিচালনা কমিটিখিনি গঠন হয় এতিয়া কথা আহিল যে যি মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো ফাংচনাৰিজ যিখিনি কোনে কাৰ্যকৰী কৰে কোন কোন বিষয়ববীয়া ইয়াত জড়িত হৈ থাকে এই বিষয়ে মই আলোচনা কৰিম যদি আমি ফাংচনাৰিজৰ বিষয়ে জানিবলৈ বিচাৰো বা ইয়াৰ কাৰ্যকৰী দিশটো আমি জানিবলৈ বিচাৰো ইয়াত বহু কেইজন ব্যক্তি কি হৈ থাকে সংযোজিত হৈ থাকিব পাৰে গতিকে এখন বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ব্যক্তিৰে প্ৰত্যেকজন জ্যেষ্ঠ ব্যক্তিৰে মুখ্য কিছুমান কি আছে কৰ্মকৰ্তা আছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যকৰী দিশত তেওঁলোকে কি হ'ব লগা হয় মনোনীত হৈ পেলাই সেই কাৰ্যখিনি তেওঁলোকে ভূমিকা লয় আৰু ভূমিকা লৈ পেলাই সেই ভূমিকাখিনি বুজাবলৈ আমাৰ কি কৰা হয় আমাৰ বিশেষকৈ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে সংযোজিত হৈ পেলাই সকলোবিলাক কাৰ্যকৰী দিশ পৰিচালনা কৰে যদি আমি চাওঁ যে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি অৰ্থাৎ ইন্দিৰা গান্ধী মুক্ত আৰু দূৰ শিক্ষা বিশ্ববিদ্যালয়লৈকে যদি আমি যাওঁ তাত আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ যিটো কাৰ্যকৰী দিশ এই কাৰ্যকৰী দিশত বহু কেইজন আমাৰ কি থাকে বিভাগীয় কৰ্তৃপক্ষ থাকে এতিয়া আমি প্ৰথমতে ক'বলৈ গ'লে আমাৰ কি থাকে উপাচাৰ্য এজন থাকে যাক আমি ভাইচ চেঞ্চেলৰ বুলি কওঁ তাৰ উপৰিও আমাৰ প্ৰ'ভিচি এজন থাকে গতিকে তেওঁক আমি কওঁ যে ভাইচ চেঞ্চেলৰ বুলি কওঁ উপাচাৰ্য বুলি কোৱা হয় তাৰ পিছত থাকে আমাৰ ডিৰেক্টৰক আমি কওঁ যে পৰিচালক তাৰ ওপৰত থাকে আমাৰ ৰেজিষ্ট্ৰাৰ থাকে পঞ্জীয়ক এজন থাকে তাৰ পিছত থাকে আমাৰ ফাইনেন্স অফিচাৰ গতিকে এই সকলোখিনি আমি লগ লাগি পেলাই কি কৰিব পাৰে এখন মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা আমাৰ ফাংচনাৰী দিকটো বা কাৰ্যকৰী দিকটো তদাৰক কৰিব পৰা যায় যদি আমি চাবলৈ যাওঁ যে উপাচাৰ্য প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰে আমাৰ কি থাকে একোজন উপাচাৰ্য থাকে আৰু উপাচাৰ্যৰ ওপৰত আৰু এজন ব্যক্তি থাকে যাক আমি আচাৰ্য বুলি কওঁ গতিকে আচাৰ্যজন হৈছে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালজন আৰু সেই ৰাজ্যপালৰ তলত আমাৰ কোন থাকে আমাৰ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য থাকে এতিয়া বিশ্ববিদ্যালয় উপাচাৰ্য বুলি ক'লে আমি কি বুলি বুজিব পাৰিম গতিকে এই যিজন বিশ্ববিদ্যালয় উপাচাৰ্য তেওঁ হৈছে মুখ্য এজন আমাৰ যিখিনি প্ৰশাসনিক দিশ লগতে আমাৰ যিখিনি পঠনীয় দিশ এই দিশসমূহ তদাৰক কৰাৰ মুখ্য ভূমিকা কোনে গ্ৰহণ কৰে উপাচাৰ্যই গ্ৰহণ কৰে আৰু সেই যি উপাচাৰ্যজন থাকে তেওঁ হৈছে আমাৰ বৰ্ড অফ মেনেজমেণ্টৰ কিন্তু এজন চেয়াৰমেন ইতিমধ্যে আপোনালোকক বৰ্ড অফ মেনেজমেণ্টৰ কথা মই ক'লো যে আমাৰ দূৰত্ব শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থাত আমাৰ কি থাকে বৰ্ড অফ মেনেজমেণ্ট থাকে আমাৰ মুক্ত শিক্ষা ব্যৱস্থা পৰিচালনা হ'বলৈ হ'লে আমাৰ তদাৰক কমিটি এখন থাকে তদাৰক কমিটিৰ প্ৰথমটো হৈছে যে বৰ্ড অফ মেনেজমেণ্ট গতিকে এই উপাচাৰ্যজন হৈছে আমাৰ বৰ্ড অফ মেনেজমেণ্টৰ এজন কি তেওঁ চেয়াৰমেন আৰু আমি দেখিবলৈ পাওঁ যিখন বৰ্ড অফ মেনেজমেণ্টৰ তেওঁ চেয়াৰমেন হিচাপেও তেওঁ কি কৰিব পাৰে গোটেই পাঠ্যক্ৰমীয় বা পঠনীয় বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব দিব পাৰে আৰু লগতে সমগ্ৰ বিশ্ববিদ্যালয়খনৰ যিখিনি সেই ফাইনেন্স বা বিত্তীয় বিষয়টোৰ ওপৰতো তদাৰক কৰাৰ দায়িত্ব সম্পূৰ্ণৰূপে কৰ্তৃত্ব আছে আমাৰ ওপৰত উপাচাৰ্যজনৰ ওপৰত আছে অৰ্থাৎ ভাইচ চেঞ্চেলৰৰ ওপৰত আছে আৰু ইয়াৰ উপৰিও ভাইচ চেঞ্চেলৰজনে উপাচাৰ্যজনে সদায় বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ আমাৰ পঠনীয় যিখিনি বা আঁচনি এই আঁচনিখিনি তেওঁ কি কৰে নিৰ্ধাৰণ কৰে লগতে তেওঁ সমন্বয় ৰক্ষা কৰে আৰু কিছুমান যদি আমাৰ নীতি নিয়ম থাকে যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন বুলি কওঁ এই সম্পূৰ্ণৰূপে প্ৰত্যেক দিনাই যিখিনি আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰত্যেক দিনাই যিটো প্ৰত্যক্ষ বিষয়বস্তুৰ ওপৰত তদাৰক কৰাৰ দায়িত্ব কাৰ ওপৰত আছে ভাইচ চেঞ্চেলৰৰ ওপৰত আছে গতিকে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰজনৰ ওপৰত বহুতো আমাৰ তদাৰকীয় দিশ থাকে আৰু এই তদাৰকীয় দিশৰ ভিতৰত আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাত এইটো এটা গুৰুত্বপূৰ্ণ দিশ অন্তৰ্ভুক্ত হৈছে দ্বিতীয়টো হৈছে যে ভাইচ চেঞ্চেলৰ যিজন আমাৰ উপাচাৰ্যৰ তলতে আৰু এজন উপাচাৰ্য নিযুক্ত হয় যিজন উপাচাৰ্যৰ অনুপস্থিত আমাৰ ভাইচ চেঞ্চেলৰে বহুতো আমাৰ কি দিব পাৰে দিহা পৰামৰ্শ দিব পাৰে গতিকে যিজন ভাইচ চেঞ্চেলৰ তেওঁলোকক সাধাৰণতে আমি ভিচিডিৰ পৰামৰ্শ অনুযায়ী BOM বৰ্ড অফ মেনেজমেণ্টৰ দ্বাৰা নিযুক্তি হয়
এতিয়া প্ৰভিচিজন কৰ দ্বাৰা নিযুক্তি হ'ব ইতিমধ্যে মই কৈ যোৱা বোৰ্ড অফ মেনেজমেণ্টৰ দ্বাৰা আৰু ভিচিৰ দ্বাৰা উপাচাৰ্যৰ পৰামৰ্শ অনুযায়ীহে আমাৰ প্ৰভিচিজন নিযুক্তি কৰা হয় তেওঁ এজন জ্যেষ্ঠ পৰিচালনাৰ অংশ বিশেষ অৰ্থাৎ উপাচাৰ্যক দিহা পৰামৰ্শ দিবলৈ হলে বিভিন্ন ধৰণৰ নিৰ্দেশনা দিবলৈ হলে আমাৰ প্ৰভিচিজনৰ ওপৰত সম্পূৰ্ণৰূপে দায়িত্ব বা কৰ্তৃত্ব তেওঁৰ ওপৰত থাকে গতিকে আমাৰ যিজন প্ৰভিচি থাকে প্ৰত্যেকজন প্ৰভিচিয়ে কি কৰে এটা বিশেষ এৰিয়া স্পেচিফিক এৰিয়া তেওঁ কি কৰে কামৰ বাবে তেওঁক নিৰ্ধাৰণ কৰি দিয়া হয় আৰু এই নিৰ্ধাৰণ কৰি দিয়া সমূহৰ ভিতৰত তেওঁ বিশেষকৈ তদাৰক কৰা বিষয়সমূহ হৈছে যিমানবিলাক স্কুল অফ ষ্টাডিজ আছে যিমানবিলাক বিষয় অনুযায়ী যিমানবিলাক আমাৰ ডিপাৰ্টমেণ্ট বা বিভাগীয় কৰ্তৃপক্ষ আছে ই কলাই হওক বা বাণিজ্যই হওক বা বিজ্ঞান শাখাই হওক আৰু বিভিন্ন ধৰণৰ যিবিলাক মেনেজমেণ্ট বা অন্যান্য গৱেষণা বা PhDৰ লগত জড়িত থকা বিষয়সমূহ তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ প্ৰভিচিজনৰ ওপৰত নিশ্চয় পৰে ইয়াৰ উপৰিও যিখিনি আমাৰ ষ্টুডেন্টস আছে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীখিনিক সম্পূৰ্ণ সমৰ্থন কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ ধৰণে তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ দায়িত্ব হৈছে আমাৰ প্ৰভিচিজনৰ ওপৰত পৰে ষ্টুডেন্ট সাপোৰ্ট সাৰ্ভিস গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰিবলগীয়া যিখিনি গুৰুত্বপূৰ্ণ কৰ্ম এইখিনিও তেওঁৰ ওপৰত দায়িত্ব থাকে তাৰ উপৰিও তেওঁ কি কৰে টেকনলজি আৰু এপ্লিকেশন যিখিনি আমাৰ কাৰিকৰী দিক থাকে বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিখিনি আমাৰ কাৰ্যকৰী দিক থাকে এই দিকখিনিও তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ প্ৰভিচিজনৰ ওপৰত থাকে গতিকে আমি দেখা পাইছো যে উপাচাৰ্যৰ পিছতে যিজন আমাৰ প্ৰভিচি থাকিব এই প্ৰভিচিজনে কি কৰিব আমাৰ যিখিনি গুৰুত্বপূৰ্ণ বিষয় যিখিনি ছাত্ৰ ছাত্ৰীৰ লগত জড়িত যিখিনি ষ্টুডেন্ট সাপোৰ্ট সাৰ্ভিস আছে তাৰ উপৰি যিখিনি একাডেমিক সাৰ্ভিস আছে তাৰ উপৰিও যিখিনি আমাৰ টেকনলজি বা এপ্লিকেশনৰ বিষয়বস্তু আছে এই সকলোখিনি বিষয়বস্তুৰ দায়িত্ব বা তদাৰক কৰাৰ দায়িত্ব কাৰ ওপৰত থাকে প্ৰভিচিজনৰ ওপৰত থাকে ইয়াৰ উপৰিও প্ৰভিচিৰ তলতে আমাৰ কিছুমান ডিৰেক্টৰছ থাকে এই ডিৰেক্টৰজন হৈছে আমাৰ সাধাৰণতে স্কুল অফ ষ্টাডিজৰ পৰা কি হয় তেওঁ নিযুক্তি লাভ কৰে বা স্কুল অফ ষ্টাডিজৰ তেওঁক এজন মুখ্য বিষয় হিচাপে লোৱা হয় প্ৰত্যেকখন মুক্ত আৰু দূৰশিক্ষা ব্যৱস্থাৰ নিজস্ব বিষয় অনুযায়ী একোটা ডিপাৰ্টমেণ্ট আছে যাক আমি কি বুলি কওঁ স্কুল অফ ষ্টাডিজ বুলি কওঁ এই যিখন মুখ্য বিষয়সমূহ অনুযায়ী যিখিনি আমাৰ বিভাগ আছে এই বিভাগখিনিৰ মুখ্য ব্যক্তিজন হৈছে কোন ডিৰেক্টৰ অৰ্থাৎ পৰিচালক গতিকে ডিৰেক্টৰজনৰ সম্পূৰ্ণৰূপে 3 বছৰৰ কাৰণে কি কৰা হয় নিযুক্তি কৰা হয় গতিকে এই তেওঁৰ যিটো পজিশন তেওঁ যিটো অংশ হিচাপে তেওঁ যিটো বিষয় হিচাপে তেওঁক লোৱা হৈছে তেওঁ কিন্তু সমানে দিনৰ সমান বুলি ধৰিব পাৰি দিন হৈছে এজন বিভাগীয় বিষয়া যি সম্পূৰ্ণৰূপে সেই বিশ্ববিদ্যালয়খনৰ বিভিন্ন ধৰণৰ ডিভিজন বিভাগবিলাক তেওঁ তদাৰক কৰিব পাৰে প্ৰত্যেকটো ইউনিট প্ৰত্যেকটো গোটৰ যিমানখিনি আমাৰ কাৰ্যকৰী দিক আছে কাৰ্যকৰী সীমাবদ্ধতা আছে এইখিনি তেওঁক চোৱা চিতা কৰা হয় ইয়াৰ উপৰিও যিবিলাক আমাৰ ৰিজনেল সাৰ্ভিস আছে আমাৰ প্ৰত্যেকখন ৰাজ্যতে আমাৰ কি হৈছে যিখন আমাৰ দিল্লীত অৱস্থিত যিখন আমাৰ মুক্ত আৰু দূৰশিক্ষা ইউনিভাৰ্চিটি ইন্দিৰা গান্ধী নেশ্যনেল ইউনিভাৰ্চিটি যি আমাৰ নতুন দিল্লীত অৱস্থিত আৰু সেইখন হৈছে আমাৰ মুখ্য কাৰ্যালয় বা মুখ্য ইউনিভাৰ্চিটি আৰু সেই ইউনিভাৰ্চিটিৰ আন্ডাৰত বা অধীনত আমাৰ গোটেই ভাৰতবৰ্ষতে প্ৰত্যেকখন প্ৰদেশতে প্ৰত্যেকখন ৰাজ্যতে একোটা ৰিজনেল চেণ্টাৰ আছে বা আঞ্চলিক কেন্দ্ৰ আছে আৰু এই আঞ্চলিক কেন্দ্ৰৰ সম্পূৰ্ণৰূপে বিষয়টো প্ৰত্যেকজন ডিৰেক্টৰে কি কৰিব লাগিব তদাৰক কৰিব লাগিব গতিকে প্ৰত্যেকটো বিষয়বস্তু তেওঁলোকে কি কৰে তদাৰক কৰে সেই কাৰণে তেওঁলোকক কোৱা হয় যে the head of the director of the school of studies গতিকে তেওঁ হৈছে এই প্ৰত্যেকখন ৰিজনেল চেণ্টাৰৰ মুখ্য ব্যক্তিজনে হৈছে কি বুলি কওঁ পৰিচালক বুলি কওঁ গতিকে পৰিচালকে কি কৰে সকলো আমাৰ অধ্যয়নৰ বিদ্যালয়ৰ নেতৃত্ব পৰিচালকৰ দ্বাৰা কৰা হয় যিমানবিলাক অধ্যয়ন কেন্দ্ৰ আছে বা অধ্যয়নৰ দিক আছে আমাৰ স্কুল অফ ষ্টাডিজ আছে এই স্কুল অফ ষ্টাডিজৰ নেতৃত্ব কৰা বিষয়জন হৈছে কোন পৰিচালক আৰু তেওঁ 3 বছৰৰ বাবেহে তেওঁক ৰখা হয় আৰু 3 বছৰৰ মূৰে তেওঁক কিন্তু কি কৰা হয় আমাৰ পৰিৱৰ্তন কৰা হয় বা ঘূৰ্ণনৰ দ্বাৰা নিযুক্তি কৰা হয় 3 বছৰৰ মূৰে কিন্তু আমাৰ ডিৰেক্টৰজন কি হ'ব লাগে আমাৰ
পৰিৱৰ্তন হ'ব লাগে ইয়াৰ উপৰিও আমাৰ যিবিলাক বিদ্যালয় বা বিভাগৰ যিবিলাক পৰিচালক আছে প্ৰত্যেকখন স্কুল অফ ষ্টাডিজৰ আমাৰ কি আছে আৰু ডিপাৰ্টমেণ্ট অনুযায়ী বা বিভাগ অনুযায়ী আমাৰ যিবিলাক পৰিচালক আছে এই পৰিচালকৰ যিখিনি প্ৰশাসনিক কাম বা যিখিনি আমাৰ বিত্তীয় কাম এই দুটা ক্ষমতাৰ দ্বাৰা উদ্গনি দিয়া হয় এইখিনি বিষয়বস্তু কাৰ ওপৰত নিৰ্ভৰ কৰে পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ডিৰেক্টৰজন হৈছে আমাৰ কি সম্পূৰ্ণৰূপে স্কুল অফ ষ্টাডিজৰ তেওঁক মুখ্য ব্যক্তি বুলি কোৱা হয় আৰু তেওঁ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ দিনৰ সমান তেওঁৰ কি আছে সমান দায়িত্ব আৰু কৰ্তব্য আছে আৰু ক্ষমতা ব্যৱস্থা সমানে দিনৰ সমানে আছে গতিকে এই ডিৰেক্টৰৰ পিছত আৰু এজন ব্যক্তি থাকে যিটো হৈছে সেই বিশ্ববিদ্যালয়খনৰ আৰু লগতে বিশ্ববিদ্যালয়ৰ অধীনত থকা বিভিন্ন আঞ্চলিক কেন্দ্ৰসমূহত ৰিজনেল চেণ্টাৰসমূহত এজনকৈ কি থাকে পঞ্জীয়ক থাকে যাক আমি কি বুলি কওঁ ৰেজিষ্টাৰ্ড বুলি কওঁ গতিকে ৰেজিষ্টাৰজনে কি কৰিব পাৰে গোটেই বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণৰূপে যিখিনি আমাৰ ৰেকৰ্ড বা যিখিনি আমাৰ তথ্য এই তথ্যখিনি তেওঁ কি কৰিব পাৰে সংগ্ৰহ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ সকলোবিলাক বিষয়বস্তু যিখিনি বিষয়বস্তু আমাৰ সমস্যাজনিত বা আমাৰ দৃষ্টিক নিক্ষেপ হয় এই বিষয়খিনিৰ ওপৰত তেওঁ কি কৰিব পাৰে সম্পূৰ্ণৰূপে দায়িত্ব বা কৰ্তৃত্ব দিয়া হয় গতিকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ ওপৰত আমাৰ বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণৰূপে তথ্য সংগ্ৰহকৰণৰ উপৰিও সম্পদৰ উপৰিও আৰু বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত সামগ্ৰিকভাৱে অহা কিছুমান সমস্যা বা সেই সমস্যাসমূহ কিদৰে আমি সমাধান কৰিব পাৰি সেই সমস্যাসমূহৰ বাবে কিছুমান তেওঁ মিটিং এৰেঞ্জ কৰা বা বিভিন্ন ধৰণৰ এজেণ্ডা তেওঁ ইছ্যু কৰা এইবিলাক কাৰ ওপৰত নিৰ্ভৰ কৰে ৰেজিষ্টাৰ বা পঞ্জীয়কজনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ৰেজিষ্টাৰ বা পঞ্জীয়কজনে সম্পূৰ্ণৰূপে বেজিক দিশসমূহ তেওঁ কি কৰে তদাৰক কৰিব পাৰে আৰু বিভিন্ন সংগঠনৰ লগত তেওঁ কি কৰিব পাৰে ডিলিং কৰিব পাৰে বিভিন্ন সংগঠনৰ লগত তেওঁ যোগাসূত্ৰ স্থাপন কৰিব পাৰে গতিকে তেওঁ সম্পূৰ্ণৰূপে এজন কি হৈছে অনুশাসিক ব্যক্তি ডিসিপ্লিনাৰী অথৰিটি তেওঁ সম্পূৰ্ণৰূপে এটা অনুশাসনৰ মাজতে কি কৰিব লাগিব কাম কৰিব লাগিব আৰু লগতে তেওঁ কি কৰিব লাগিব সেক্ৰেটাৰিয়েল আৰু মিনিষ্ট্ৰীৰ লগত তেওঁৰ সম্পৰ্ক থাকিব লাগিব গতিকে এই পঞ্জীয়কজনক আকৌ আমি কি কৰিছো তেওঁৰ বিভাগীয় কৰ্তৃপক্ষ অনুযায়ী তেওঁ তিনটা বস্তু সদায় তদাৰক কৰিব লগা হয় এটা হৈছে SRD অৰ্থাৎ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ডিভিজন ষ্টুডেণ্ট সকলে যেতিয়া আমাৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাত তেওঁলোকে নামভৰ্তিকৰণ কৰে তেওঁলোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে এই ৰেজিষ্ট্ৰেশ্যনটো আমি শৰ্ট ফৰ্মত কোৱা হয় SRD যাক কোৱা হয় ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ডিভিজন এই ডিভিজনটো তেওঁৰ শাখাত বা তেওঁৰ অধীনত কাম কৰা হয় ইয়াৰ পিছত আমাৰ আছে SCD ষ্টুডেণ্ট ইভালুৱেশ্যন ডিভিজন ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ যেতিয়া সমাপ্তি ঘটিব তাৰ পিছত তেওঁলোকৰ মূল্যায়নৰ বাবে বা তেওঁলোকৰ কৰ্তৃত্ব আমি বিচাৰ কৰি চাবলৈ হলে আমাৰ কিছুমান মূল্যায়নৰ ব্যৱস্থা থাকিব লাগিব যিটো মূল্যায়নৰ ব্যৱস্থাক আমি কি বুলি কওঁ SCD বুলি কওঁ দ্য ষ্টুডেণ্ট ইভালুৱেশ্যন ডিভিজন আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি MPDD এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু য'ত মেটেৰিয়েল প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ডিভিজন এতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পাঠদান কৰিব মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ যিখিনি পাঠ্যক্ৰম এই পাঠ্যক্ৰমসমূহ আমাৰ সদায় আঞ্চলিক কেন্দ্ৰসমূহত যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছিল বা ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে সময়মতে পোৱাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অৰ্থাৎ আমাৰ ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ে যিখিনি আমাক তথ্য যোগান ধৰে বা মেটেৰিয়েলছ যোগান ধৰে সেইখিনি সম্পূৰ্ণৰূপে আমাৰ ডিস্ট্ৰিবিউশন কৰা হৈছে না নাই বা বিলাই দিয়া হৈছে না নাই যেটো বিলাই দিয়া হয় প্ৰত্যেকজন তেওঁলোকৰ নিজৰ বিভাগ অনুযায়ী যিখিনি বিতৰণ কৰা হয় এই বিতৰণ কাৰ্যসূচীটো তদাৰক কৰাৰ দায়িত্ব কিন্তু কাৰ পঞ্জীয়কজনক অৰ্থাৎ পঞ্জীয়কজন হৈছে আমাৰ বিশেষকৈ বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণৰূপে তথ্য সংগ্ৰহৰ লগতে যিমানখিনি সম্পদ থাকে আৰু নতুন যিবিলাক আমাৰ সমস্যাৰ লগত জড়িত থাকে বিভিন্ন ধৰণৰ আমাৰ যি এজেণ্ডা প্ৰস্তুতকৰণ থাকে আৰু এই এজেণ্ডা সমূহে আমাৰ বিভিন্ন সময়ত কি কৰা হয় আমাৰ যিবিলাক বেজিক দিক থাকে বা সংগঠনমূলক দিক থাকে এই বেজিক দিকটোৰ লগত জড়িত থাকি পেলাই তেওঁ কাম কাজ কৰে গতিকে তেওঁৰ সম্পূৰ্ণ কাৰ্যকৰী দিকটো হৈছে সম্পূৰ্ণৰূপে এটা ডিসিপ্লিনাৰী অথৰিটিৰ মাজেৰে তেওঁ যাব লাগে যাক তেওঁ সেক্ৰেটাৰিয়েল বা মিনিষ্ট্ৰীৰ লগতো সম্পৰ্ক থাকিব লাগিব গতিকে আমাৰ উচ্চ
বিষয়ববীয়াসকলৰ লগত আমাৰ যিটো মিনিষ্ট্ৰী লেভেল আছে মন্ত্ৰীসকলৰ লগত এইখিনিৰ লগত দায়িত্ব বা কৰ্তৃত্ব বা যোগাযোগ সাব্যস্ত কৰাৰ দায়িত্ব হৈছে কাৰ পঞ্জীয়কজনৰ ওপৰত এতিয়া পঞ্জীয়কজনে অকল সেইখিনিয়ে যে তেওঁৰ দায়িত্ব বা কৰ্তৃত্ব বা তেওঁৰ সেইখিনি কাৰ্যকৰী দিশ এনেকুৱা নহয় তেওঁ আৰু 3টা বিভাগীয় কৰ্তৃপক্ষ তদাৰক কৰিবলগীয়া হয় গতিকে মই আকৌ এবাৰ কৈ দিছো এই 3টা কৰ্তৃপক্ষ হৈছে এটা হৈছে SRD ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ডিভিজন য'ত ছাত্ৰ ছাত্ৰীসকলে নাম ভৰ্তিকৰণ কৰে নাম ৰেজিষ্ট্ৰেশ্যন কৰে এইখিনি সম্পূৰ্ণৰূপে হৈছে নে হোৱা নাই বছৰ অনুযায়ী হৈছে নে হোৱা নাই এইখিনি চোৱাৰ দায়িত্ব হৈছে কাৰ আমাৰ পঞ্জীয়কজনৰ হয় আৰু লগতে তেওঁ আৰু এটা বস্তু চাই যে সেই বস্তুটো হৈছে যে SED গতিকে SED টো হৈছে ষ্টুডেণ্ট ইভালুৱেশ্যন ডিভিজন ছাত্ৰ ছাত্ৰীসকলে যিখিনি মূল্যায়নৰ ব্যৱস্থা এই মূল্যায়নৰ ব্যৱস্থাসমূহ তদাৰক কৰাৰ দায়িত্বও হৈছে কাৰ ৰেজিষ্ট্ৰাৰজনৰ আৰু লগতে আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ বিভাগ আছে সেইটো হৈছে আমাৰ কি মেটেৰিয়েল প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন ডিভিজন গতিকে মেটেৰিয়েল প্ৰডাকশ্যন যিখিনি আমাৰ সামগ্ৰী যিখিনি ল'ৰা ছোৱালীৰ তথ্য বা তেওঁলোকৰ কিতাপ পত্ৰ গতিকে সেই মেটেৰিয়েল ষ্টাডি মেটেৰিয়েলছ বুলি কোৱা হয় এই ষ্টাডি মেটেৰিয়েলছখিনি সময়মতে বিতৰণ হৈছে নে হোৱা নাই সময়মতে তেওঁলোকে পাইছে নে পোৱা নাই এই সকলোখিনি বিষয়বস্তু কিন্তু দায়িত্ব কাৰ ওপৰত থাকে পঞ্জীয়কজনৰ ওপৰত থাকে গতিকে এই 3টা বস্তুৰ উপৰিও তেওঁ কি কৰিব পাৰে আমাৰ এডমিশ্যন নামভৰ্তিকৰণ পৰীক্ষা ব্যৱস্থা আৰু যিমানখিনি সামগ্ৰী প্ৰস্তুত কৰিব বা বিষয় অনুযায়ী কিমানখিনি মেটেৰিয়েলছ প্ৰডাকশ্যন হ'ব আৰু কিদৰে বিতৰণ হ'ব এই সকলোখিনি তদাৰক কৰাৰ দায়িত্ব কাৰ পঞ্জীয়কজনৰ তাৰ পিছত আমি আৰু এজন ব্যক্তি পাওঁ যিজন ব্যক্তি অতিকৈ গুৰুত্বপূৰ্ণ ব্যক্তি গতিকে যিজন নহলে আমাৰ কাম কাজ নহয় তেওঁক কোৱা হয় বিত্তীয় বিষয়া অৰ্থাৎ ফাইনেন্স অফিচাৰ এতিয়া ফাইনেন্স অফিচাৰজনৰ কাম কি গতিকে আমাৰ যিজন বিত্তীয় বিষয়া থাকে এই বিত্তীয় বিষয়াই বিশ্ববিদ্যালয়খনৰ সম্পত্তি আৰু বিনিয়োগ ৰক্ষা কৰে আৰু পৰিচালনা কৰে এখন বিশ্ববিদ্যালয় ভালদৰে আৰু সুচাৰুৰূপে পৰিচালিত হ'বলৈ হলে আৰু তেওঁলোকৰ আন্তঃগাঁথনি আমাৰ অতিকৈ মনোমোহা কৰি তুলিবলৈ হলে আমাৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে বা ফাইনেন্সৰ ওপৰত নিৰ্ভৰ কৰে যে কিমানখিনি ছাত্ৰ ছাত্ৰীয়ে বছৰত এডমিশ্যন লয় নামভৰ্তিকৰণ কৰে আৰু বিভিন্ন ধৰণৰ ওপৰৰ পৰা আমাৰ যিখিনি পইচা আহে বা ফাইনেন্স আহে বা বৃত্তি আহে গ্ৰান্ট আহে এই গ্ৰান্টখিনি কিদৰে তেওঁ ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব এই সকলোখিনি নিৰ্ভৰ কৰে কাৰ ওপৰত বিত্তীয় বিষয়াজনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে প্ৰত্যেকখন বিশ্ববিদ্যালয়তে এজন কি আছে ফাইনেন্স অফিচাৰ আছে যিজন ফাইনেন্স অফিচাৰে সম্পূৰ্ণৰূপে তেওঁ কি কৰে আমাৰ বিভাগীয় বিত্তীয় বিভাগটো তেওঁ কি কৰে মেনেজ কৰে বা পৰিচালনা কৰে লগতে কিমানখিনি পইচা বিশ্ববিদ্যালয়ৰ নামত তেওঁলোকে বিনিয়োগ কৰিব কিমানখিনি পইচা তেওঁলোকে জমা ৰাখিব ইনভেষ্ট কৰিব কিমানখিনি দিহা পৰামৰ্শ দিব ফাইনেন্সিয়েল কিমানখিনি পলিচি নতুন নতুন আমাৰ বিত্তীয় আমাৰ পলিচি ওলাব তাৰ লগতে আমি কিমানখিনি পইচা আমি কি কৰিব পাৰো জমা ৰাখিব পাৰো খৰচ আৰু জমা এই দুটাৰ দায়িত্ব কোনে ল'ব পাৰে ফাইনেন্স অফিচাৰজনে ল'ব পাৰে ইয়াৰ উপৰিও তেওঁ কি কৰিব পাৰে গোটেই বছৰটোৰ কাৰণে বাজেট প্ৰস্তুত কৰিব পাৰে দ্য প্ৰিপাৰেশ্যন অফ দ্য এনুৱেল বাজেট তেওঁৰ ওপৰত থাকে দায়িত্ব ইয়াৰ উপৰিও তেওঁ কি কৰিব পাৰে গোটেই বিশ্ববিদ্যালয়খনৰ যিমানখিনি খৰচ সেই খৰচৰ দায়িত্ব তদাৰক কৰাৰ বিষয়াজনে হৈছে কোন বিত্তীয় বিষয়া গতিকে তেওঁৰ ওপৰত বহুতো দায়িত্ব আৰু কৰ্তৃত্ব থাকে গতিকে আমি দেখিবলৈ পালো যে ভাৰতবৰ্ষত যিমানখিনি আমাৰ বিশ্ববিদ্যালয় আছে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰে কাৰ্যকৰী দিশটোৰ বাবে বহুতো বিষয়া নিযুক্তি কৰা হয় এই ক্ষেত্ৰত আমাৰ যিখিনি মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা আছেও তেওঁলোকেও কিন্তু পিছ পৰি থকা নাই যদিও আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা মুক্তভাৱে দিয়া হয় যিকোনো সময়ত এজন ব্যক্তিয়ে তেওঁৰ আনুষ্ঠানিক শিক্ষা যদি সময়মতে গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে তেওঁ কি কৰিব পাৰে তেওঁ এটা অপচন বা বিকল্প হিচাপে তেওঁ ওপেন বা ডিষ্টেন্স এডুকেশ্যনত নামভৰ্তিকৰণ কৰিব পাৰে যাক আমি বিত্তীয় বা দূৰ শিক্ষা ব্যৱস্থা বুলি কওঁ গতিকে এই দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থা আৰু সকলোখিনি তদাৰকৰ দায়িত্ব বা যিখিনি কাৰ্যকৰী দিশ এই কাৰ্যকৰী দিশখিনিৰ কাৰণেও আমাৰ নিম্নলিখিত ব্যক্তিসকল কি হৈ থাকে নিযুক্তি হৈ থাকে তাৰে প্ৰথমজন মই নাম কলো কি যে উপাচাৰ্যৰ ওপৰত কিন্তু আৰু এজন ব্যক্তি থাকে যাক আমি আচাৰ্য বুলি কওঁ চেঞ্চেলৰ বুলি কওঁ এই চেঞ্চেলৰজন হৈছে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপাল গতিকে ৰাজ্যপালজনে হৈছে মুখ্য ব্যক্তি যি তেওঁৰ ৰাজ্যখনত থকা প্ৰত্যেকখন ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় হিচাপে জনা যায় আচাৰ্যৰ তলতে থাকিব উপাচাৰ্য এই উপাচাৰ্যজন হৈছে বিশ্ববিদ্যালয়খনৰ মুখ্য একাডেমিক আৰু এক্সিকিউটিভ বিষয়া তেওঁ পৰিচালনা পৰিষদ আৰু একাডেমিক পৰিষদ আৰু বিত্তীয় সমিতিৰ তেওঁ কি অধ্যক্ষ
তেওঁ বিশ্ববিদ্যালয়খনৰ মুখ্য ব্যক্তি হোৱাৰ উপৰিও তেওঁ সম্পূৰ্ণৰূপে গোটেইখিনি পঠনীয় বিষয়বস্তু বা একাডেমিক বিষয়বস্তুখিনি আৰু লগতে কিদৰে পৰিচালিত হ'ব এই পৰিচালনা কৰা দিশটো এইজন বিষয়াৰ ওপৰত কি হৈ থাকে নিয়োজিত পৰিচালনা পৰিষদ একাডেমিক পৰিষদ আৰু বিত্তীয় সমিতিৰ তেওঁ এজন কি অধ্যক্ষ গতিকে তেওঁৰ যিখিনি দায়িত্ব বা কৰ্তৃত্ব প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ দিনৰ সমপৰ্যায়ৰে হয় দিনজনে যেনেকৈ ডিন অফ ইউনিভাৰ্চিটি তেওঁ যেনেকৈ প্ৰত্যেকটো বিভাগ তদাৰক কৰাৰ দায়িত্ব তেওঁৰ ওপৰত থাকে উপাচাৰ্যজনৰো সম্পূৰ্ণৰূপে দায়িত্ব এজন দিনৰ সমান তেখেতৰ তলত আৰু এজন উপাচাৰ্য থাকে তেওঁতকৈ নিম্ন খাপৰ যাক আমি কি বুলি কওঁ প্ৰভিচি বুলি কওঁ এই প্ৰভিচিজনে আকৌ কি কৰিব আমাৰ উপাচাৰ্যজনক সময়ে সময়ে ভাইচ চেঞ্চেলৰক কিছুমান পৰামৰ্শ দিব গতিকে কেনেকুৱা ধৰণে আমাৰ বিশ্ববিদ্যালয়খন আগবাঢ়ি যাব কোনবিলাক একাডেমিক সেকশন পিছ পৰি আছে কোনবিলাক ইভালুৱেশ্যন সিস্টেম ভালদৰে তদাৰক হোৱা নাই এইখিনি দিক নিৰ্ভৰ কৰে প্ৰভিচিজনৰ ওপৰত গতিকে তেওঁৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শখিনি প্ৰভিচিয়ে কি কৰে উপাচাৰ্যজনক দিয়ে আৰু লগতে তেওঁ নিযুক্তি পায় কিহৰ দ্বাৰা BOMৰ দ্বাৰা নিযুক্তি পায় গতিকে তেওঁ হৈছে জ্যেষ্ঠ পৰিচালনাৰ এজন অংশ বিশেষ তাৰ পিছত থাকিব ৰেজিষ্ট্ৰাৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ডিৰেক্টৰছ গতিকে তেওঁ এজন গুৰুত্বপূৰ্ণ অংশ বিশেষ কাৰণ ডিৰেক্টৰজন হৈছে আমাৰ কি পৰিচালক এই পৰিচালকজন সাধাৰণতে কি হয় আমাৰ বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি য'ত দিল্লীত আমাৰ অৱস্থিত তাৰ উপৰিও এইটো কেন্দ্ৰত আমাৰ অৱস্থিত আৰু তাৰ উপৰিও আমাৰ গোটেই ৰাজ্যতে গোটেই প্ৰদেশতে একোটা কি আছে আঞ্চলিক কেন্দ্ৰ আছে অধ্যয়ন কেন্দ্ৰ আছে অৰ্থাৎ দিল্লীয়ে একোটা অধ্যয়ন কেন্দ্ৰ কি কৰিছে তেওঁলোকে নিৰ্বাচন কৰি পেলাই তেওঁলোকে কিছুমান পৰিচালকক নিযুক্তি দিছে যাক আমাক কোৱা হয় ডিৰেক্টৰ এডিশনাল ডিৰেক্টৰ গতিকে তেওঁলোকৰ আমাৰ কাম কাজখিনি প্ৰত্যেকটো ৰিজনাল চেণ্টাৰ তদাৰক কৰিবৰ কাৰণে একোজনকৈ ডিৰেক্টৰ নিযুক্তি দিয়া হয় যাক আমি পৰিচালক বুলি কওঁ এই পৰিচালকজনে কি কৰে সকলো অধ্যয়নৰ বিদ্যালয়ৰ নেতৃত্ব পৰিচালকৰ দ্বাৰা কৰা হয় যিমানখিনি আমাৰ ষ্টাডি চেণ্টাৰ আছে ধৰক আমাৰ গুৱাহাটীত এইটো ৰিজনাল ষ্টাডি চেণ্টাৰ আছে খ্ৰীষ্টান বস্তিত অৱস্থিত ইয়াত আমাৰ এজন পৰিচালক আছে ডিৰেক্টৰ গতিকে তেওঁক আমাৰ কি কৰা হয় এই গোটেই ৰিজনাল চেণ্টাৰৰ দ্বাৰা যিমানখিনি আমাৰ আকৌ ষ্টাডি চেণ্টাৰ আছে বিভিন্ন মহাবিদ্যালয় বা বিভিন্ন বিশ্ববিদ্যালয় একোটা অধ্যয়ন কেন্দ্ৰ আছে গতিকে এই অধ্যয়ন কেন্দ্ৰখিনিত কিদৰে আমাৰ কাম কাজ আগবাঢ়িছে কিমানখিনি একাডেমিক কাউন্সিলৰে কাম কাজ কৰিছে এই সকলোখিনি পৰিচালনা তেওঁৰ নেতৃত্বত হয় আৰু তেওঁৰ কিন্তু কাৰ্যসীমা তেওঁৰ কিন্তু যিখিনি কাৰ্যকাল 3 বছৰৰ বাবেহে থাকে আৰু 3 বছৰৰ মূৰে তেওঁক কি কৰা হয় প্ৰত্যেকজন ডিৰেক্টৰক কি কৰা হয় ৰোটেশন কৰা হয় বা তেওঁলোকক আকৌ 3 বছৰৰ মূৰে ঘূৰ্ণনৰ দ্বাৰা নিযুক্তি কৰা হয় গতিকে ৰোটেশন সিস্টেমত কি কৰা হয় পৰিচালকজনক বা ডিৰেক্টৰজনক নিযুক্তি দিয়া হয় আৰু এই ডিৰেক্টৰজনে কি কৰে বিদ্যালয় আৰু বিভাগীয় পৰিচালকৰ যিমানখিনি প্ৰশাসনিক আৰু বা ফাইনেন্সিয়েল আমাৰ যিখিনি ক্ষমতা আছে এই ক্ষমতাখিনিৰ দায়িত্ব বা কৰ্তৃত্ব তেওঁৰ ওপৰত থাকে গতিকে পৰিচালকজনৰ ওপৰত আমাৰ বহুতো দায়িত্ব থকা আমি দেখা পাওঁ ইয়াৰ উপৰিও আমাৰ কি থাকে ৰেজিষ্টাৰ থাকে যাক আমি পঞ্জীয়ক বুলি কওঁ গতিকে পঞ্জীয়কজনৰ হাততো আমাৰ বহুতো বিষয়বস্তু সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়খনৰ বিষয়বস্তু কি কৰা হয় তেওঁৰ তাত তথ্য সংগ্ৰহ থাকে গতিকে কি ধৰণৰ তথ্য তেওঁৰ তাত থাকিব তেওঁ ল'ৰা ছোৱালীৰ এডমিশনৰ তথ্য হওক ল'ৰা ছোৱালীৰ প্ৰগ্ৰেছিভ তথ্য হওক ল'ৰা ছোৱালীৰ যিখিনি আমাৰ ইভালুৱেশ্যন বা মূল্যায়নৰ তথ্য হওক এই সকলোখিনি বিষয়বস্তু নিৰ্দেশ দিয়া সকলোখিনি বিষয়বস্তু তেওঁ প্ৰত্যক্ষ কৰাৰ দায়িত্ব হৈছে কাৰ ওপৰত পঞ্জীয়কজনৰ ওপৰত পঞ্জীয়কজনে সদায় আমাৰ কি কৰিব পাৰে বিভিন্ন ধৰণৰ বাজেট দিশসমূহ তেওঁ সম্পূৰ্ণৰূপে তদাৰক কৰিব পাৰে ইয়াৰ উপৰিও তেওঁ সাধাৰণতে কি কৰে এজন ডিসিপ্লিনাৰী অথৰিটি হিচাপে কাম কৰে আৰু ডিসিপ্লিনাৰী অথৰিটি বা অনুশাসনিক বিষয় হিচাপে তেওঁ সেক্ৰেটাৰিয়েল বা যিখিনি মিনিষ্ট্ৰিয়েল ষ্টাফৰ লগত তেওঁ সম্পূৰ্ণৰূপে সহযোগ কৰিব লাগিব গতিকে আমাৰ যিকোনো শিক্ষণীয় বিষয়বস্তু সাধাৰণতে আমাৰ পাৰ্লিয়ামেন্টৰ দ্বাৰা কি হয় প্ৰস্তুত হয় পাৰ্লিয়ামেন্টৰ দ্বাৰা এক পাছ হয় এই সকলোখিনি বিষয়বস্তুৰ ৰেকৰ্ড সংগ্ৰহ কৰাটোৰ দায়িত্ব হৈছে কাৰ আমাৰ পঞ্জীয়কজনৰ ওপৰত গতিকে এই পঞ্জীয়কজনে সেইখিনিৰ উপৰিও 3টা মুখ্য কাৰ্যকৰী বিভাগৰ লগত এই পঞ্জীয়কজন জড়িত হৈ আছে প্ৰথমটো মুখ্য বিভাগ হৈছে তেওঁৰ কি SRD অৰ্থাৎ ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ডিভিজন যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু কিমানজন ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি কোনটো ইয়াৰত কোনটো সেশনত ইয়া দুটা সেশন থাকে কোনটো সেশনত কিমানখিনি ষ্টুডেন্টৰ নাম ৰেজিষ্ট্ৰেচন হল
ইয়াৰ অন্তৰ্ভুক্ত হ'ল ইয়াৰ উপৰিও আমাৰ ষ্টুডেণ্ট ইভালুৱেশ্যন যিটো ডিভিজন আছে ষ্টুডেণ্টখিনিক আমি কিদৰে ইভালুৱেশ্যন কৰিলোঁ ইয়াৰ উপৰিও আমাৰ যিখিনি আমাৰ মেটেৰিয়েলছ প্ৰডাকশ্যন হয় যিমানখিনি আমাৰ পাঠ্যক্ৰম আমি প্ৰস্তুত কৰোঁ লগতে কিমানখিনি আমাক বিতৰণ কৰা হয় এই সকলোখিনি বিষয়বস্তু আমি কি কৰোঁ এই পঞ্জীয়কজনৰ ওপৰতে নিৰ্ভৰ হৈ থাকে গতিকে ষ্টুডেণ্টখিনি নামভৰ্তি কৰিলে কিমানখিনি এৰি গ'ল এই সকলোখিনি তথ্য সংগ্ৰহৰ দিশ আমাৰ পঞ্জীয়কজনৰ ওপৰত থাকে ইয়াৰ পিছত আমাৰ যিটো ইভালুৱেশ্যন ছেকশ্যন আমাৰ বছৰত সাধাৰণতে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিত বছৰত দুটা টাৰ্মত পৰীক্ষা হয় বা ইভালুৱেশ্যন কৰা হয় এই যিটো ইভালুৱেশ্যন কৰা হয় এই ইভালুৱেশ্যনখিনি কিদৰে কৰিব ইভালুৱেশ্যনখিনি কোনে কৰাব এইখিনি তথ্য সংগ্ৰহৰ দায়িত্ব হৈছে কাৰ আমাৰ পঞ্জীয়কজনৰ ওপৰত থাকে ইয়াৰ উপৰিও আমাৰ যিখিনি বছৰে যিখিনি আমাৰ তথ্য যিখিনি মেটেৰিয়েলছ আমাৰ প্ৰডাকশ্যন হয় আৰু এই মেটেৰিয়েলছখিনি আমি কিদৰে কি কৰিম পৰিচালিত কৰিম বা বিতৰণ কৰিম ইয়াৰ ওপৰৰ দায়িত্বটো হৈছে কাৰ আমাৰ বিশেষকৈ পঞ্জীয়কজনৰ ওপৰত পৰে গতিকে এই তিনিটা মুখ্য বিভাগ তেওঁ কি কৰিব লাগে তদাৰক কৰিব লাগে ইয়াৰ উপৰিও তেওঁ কি কৰিব লাগে আৰু এটা বিষয়বস্তুৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগে এডমিশ্যন নামভৰ্তিকৰণ তাৰপিছত তেওঁ দিব লাগে এক্সামিনেশ্যন পৰীক্ষা তাৰপিছত দিব লাগিব মেটেৰিয়েল প্ৰডাকশ্যন কিমানখিনি বিষয়বস্তু ইয়াতে উৎপাদন কৰা হ'ল আৰু লগতে ডিষ্ট্ৰিবিউশ্যন আৰু বিতৰণ শাখাটো তেওঁৰ ওপৰত নিৰ্ভৰ হৈ থাকে ইয়াৰ পিছত আমাৰ থাকিল ফাইনেন্সিয়েল অফিচাৰ যাক আমি বিত্তীয় বিষয়া বুলি কওঁ গোটেই বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণৰূপে তদাৰক বা ভালদৰে পৰিচালিত কৰিবলৈ হ'লে আমাৰ কি হয় বৃত্তি দৰকাৰ হয় গতিকে এই যিটো বৃত্তি দৰকাৰ হ'ব এই বৃত্তিখিনিৰ জৰিয়তে কিদৰে বৃত্তিখিনি আমাৰ পৰিচালনা কৰিব বা এই বিত্তীয় বিষয়া এজনে বিশ্ববিদ্যালয়ৰ যিমানবিলাক সম্পত্তি আছে সেই সম্পত্তিৰ বিনিয়োগ ৰক্ষা কৰা আৰু পৰিচালনা কৰাৰ দায়িত্ব হৈছে কাৰ বিত্তীয় বিষয়া এজনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে বিশ্ববিদ্যালয় এখন ভালদৰে পৰিচালিত হ'বলৈ হ'লে ইয়াক ভালদৰে তদাৰক কৰিবলৈ হ'লে আমাৰ কি থাকে কিছুমান বিষয়া থাকে যিবিলাক বিষয়াক আমি কি বুলি কওঁ বিত্তীয় বিষয়া বুলি কওঁ তেওঁ বিত্তীয় বিভাগটো চাই অৰ্থাৎ ফাইনেন্সটো তেওঁৰ ওপৰত তদাৰক কৰা হয় এই বিত্তীয় বিষয়টো কিদৰে তেওঁ ভালদৰে পৰিচালনা কৰিব বা বিত্তীয় বিষয়টো বিশ্ববিদ্যালয়খনৰ সম্পত্তি বা বিনিয়োগ ৰক্ষা বা পৰিচালনাৰ ক্ষেত্ৰত কিদৰে সহায় কৰে এইখিনিৰ ওপৰত আমাৰ এই বিষয়াজনৰ কৰ্তৃত্ব বা দায়িত্ব থাকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ আমাৰ অপেন ডিষ্টেন্স লাৰ্ণিঙৰ বা আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ কিছুমান সাব সিস্টেম আছে গতিকে আমাৰ কিছুমান পদ্ধতিগত আমাৰ বিষয় আছে এই পদ্ধতিগত বিষয়সমূহ আমি সাধাৰণতে বিভিন্ন ভাগত আমি ভাগ কৰিব পাৰোঁ যিটো আমাৰ অপেন ডিষ্টেন্স লাৰ্ণিং সিস্টেম আছে এই সিস্টেমটোৰ সম্পূৰ্ণৰূপে যিটো কাৰ্যকৰী দিশ ইতিমধ্যে মই আলোচনা কৰিলোঁ এই কাৰ্যকৰী দিশটো আলোচনা কৰাৰ পিছতো আমি কিছুমান তেওঁলোকৰ অধীনত থকা পদ্ধতি আমি দেখিবলৈ পাওঁ এতিয়া এই পদ্ধতিসমূহনো কি আমি যদি প্ৰথমতে চাবলৈ যাওঁ প্ৰথমটো হৈছে পাঠ্যক্ৰমৰ ৰচনা আৰু বিকাশ কাৰিকুলাম ডিজাইন এণ্ড ডেভেলপমেণ্ট কাৰিকুলাম ডিজাইন এণ্ড ডেভেলপমেণ্ট পাঠ্যক্ৰম ৰচনা আৰু বিকাশ সাধন কৰাটো হৈছে আমাৰ এটা কাৰ্যকৰী দিশ আমাৰ দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাৰ প্ৰথমটো বিষয় হৈছে কি পাঠ্যক্ৰম ৰচনা আৰু বিকাশ আমি জানো যে শিক্ষা হৈছে ত্ৰিপক্ষীয় প্ৰক্ৰিয়া এই ত্ৰিপক্ষীয় প্ৰক্ৰিয়াত আমাৰ তিনিটা বিষয়বস্তু জড়িত হৈ থাকে প্ৰথমটো হৈছে আমাৰ কি পাঠ্যক্ৰম দ্বিতীয়টো হৈছে কি শিক্ষক আৰু তৃতীয়টো হৈছে কি ছাত্ৰ ছাত্ৰী যদি পাঠ্যক্ৰম নাথাকে আমাৰ শিক্ষকে কিদৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান প্ৰদান কৰিব গতিকে সেই কাৰণে আমি কি কওঁ যে আমাৰ পাঠ্যক্ৰম বিষয়বস্তুটো হৈছে আমাৰ শিক্ষাৰ এটা মূল বিষয়বস্তু সেইকাৰণে শিক্ষাক কি বুলি কোৱা হয় ত্ৰিপক্ষীয় ব্যৱস্থা বুলি কোৱা হয় গতিকে এই দ্য এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ চিষ্টেম এই ট্ৰাইপলাৰ চিষ্টেমটো তিনিটা দিশৰ লগত জড়িত হৈ আছে প্ৰথমটো হৈছে পাঠ্যক্ৰম শিক্ষক আৰু শিক্ষাৰ্থী গতিকে পাঠ্যক্ৰম নোহোৱাকৈ শিক্ষকে পাঠদান কৰিব নোৱাৰে দ্য কাৰিকুলাম ইজ এ টুল ইন দ্য হেণ্ডছ অফ দ্য টিচাৰ গতিকে তেখেতৰ হাতত কি থাকিব লাগিব পাঠ্যক্ৰম থাকিব লাগিব গতিকে নিৰ্দিষ্ট বিষয়ৰ পাঠ্যক্ৰম ৰচনা কৰাটো আৰু এই পাঠ্যক্ৰমৰ বিকাশ সাধন কৰাৰ দায়িত্বটো হৈছে কাৰ বিশেষকৈ আমাৰ ODL চিষ্টেমৰ এটা কাৰ্যকৰী বিষয় যিখিনি কাৰ্যকৰী বিষয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ আচাৰ্য উপাচাৰ্য প্ৰভিচি ৰেজিষ্ট্ৰাৰ ফাইনেন্সিয়েল অফিচাৰ ডিৰেক্টৰ এইখিনি হৈছে আমাৰ এখন মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ এটা ফাংচনেৰী বা কাৰ্যকৰী দিশত থকা ব্যক্তি গতিকে এই কাৰ্যকৰী থকা বিষয়ৰ উপৰিও
আমাৰ কিছুমান তেওঁলোকৰ অধীনত আৰু কিছুমান পদ্ধতি জড়িত হৈ থাকে তাৰ প্ৰথমটো পদ্ধতি হৈছে পাঠ্যক্ৰম ৰচনা আৰু বিকাশ গতিকে পাঠ্যক্ৰম নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব নোৱাৰে গতিকে পাঠদানৰ বাবে আমাৰ কি লাগিব পাঠ্যক্ৰম লাগিব গতিকে এই পাঠ্যক্ৰম বিষয় অনুযায়ী বিভিন্ন বিভাগ অনুযায়ী যিদৰে মই আপোনালোকক উদাহৰণ এটা দিছোঁ মই আপোনালোকক বুজাই থকা পাঠ্যক্ৰমখন হৈছে কি BESC 132 ঠিক সেইদৰে MES সেইদৰে BSO MSO এই বিভিন্ন ধৰণৰ আমাৰ কি থাকে কিছুমান কাৰিকুলাম বা পাঠ্যক্ৰমৰ নামাকৰণ থাকে এই পাঠ্যক্ৰমখিনি কিদৰে ৰচনা কৰিব আৰু বিকাশ সাধন কৰিব তাৰ দায়িত্বটো এটা পদ্ধতিমূলক আমাৰ অধীনত তেওঁলোকৰ অধীনত এইটো আমাৰ কি হয় এই ব্যৱস্থাটো পৰিচালিত হয় তাৰ পিছত হৈছে কি যে আমাৰ শিক্ষাৰ্থীৰ সমৰ্থন সেৱাসমূহ ষ্টুডেণ্ট ছাপোৰ্ট ছাৰ্ভিচেছ এতিয়া ইতিমধ্যে মই আলোচনা কৰিলোঁ যে শিক্ষা হৈছে ত্ৰিপক্ষীয় ব্যৱস্থা তাৰ প্ৰথম পক্ষটো গুচি গ'ল যে পাঠ্যক্ৰম থাকিলেহে শিক্ষকে কি কৰিব পাৰিব পাঠদান কৰিব পাৰিব এতিয়া চাওক পাঠ্যক্ৰম থাকিলে শিক্ষকে পাঠদান কৰিব পাৰিব পাঠদান কাক কৰিব শিক্ষাৰ্থীসকলক কৰিব যদি শিক্ষাৰ্থী নাথাকে শিক্ষাৰ্থীসকলক যদি সমৰ্থিত কৰা নহয় বা শিক্ষাৰ্থীসকলে যদি নামভৰ্তিকৰণ নকৰে তেতিয়াহ'লে শিক্ষকে কাক পঢ়াব গতিকে এই শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী তেওঁলোকৰ ডিমাণ্ড অনুযায়ী তেওঁলোকৰ আগ্ৰহ অনুযায়ী তেওঁলোকৰ অভিৰুচন অনুযায়ী আমাৰ সেৱা আগবঢ়োৱাটো কৰ্তব্য গতিকে শিক্ষাৰ্থীসকলক সমৰ্থন কৰাৰ বাবেও কিছুমান সেৱা আছে এই সেৱাসমূহো হৈছে আমাৰ কাৰ্যকৰী দিশৰ অন্য এটা সাব সিস্টেম বা সাব পদ্ধতি বুলি ক'ব পাৰি তাৰপিছত তৃতীয়টো হৈছে যে আমাৰ ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন যাক আমি কৈছোঁ যে প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন অফ মেটেৰিয়েলছ এতিয়া আমাৰ প্ৰত্যেক বছৰে একোটা প্ৰডাকশ্যন সামগ্ৰী বিভিন্ন ধৰণৰ সামগ্ৰী পঠনীয় সামগ্ৰী আমাৰ কি হয় আমাৰ পঠনীয় সামগ্ৰী উৎপাদিত কৰা হয় আৰু এই উৎপাদিত যিখিনি পঠনীয় সামগ্ৰী গোটেই বছৰত যি দুটা টাৰ্ম থাকে এই দুটা টাৰ্মত ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব লাগে বিভাগীয় ৰিজনেল চেণ্টাৰৰ দ্বাৰা আঞ্চলিক কেন্দ্ৰসমূহৰ দ্বাৰা য'ত তেওঁলোকে নামভৰ্তিকৰণ কৰিছে এই বিভাগীয় অঞ্চলসমূহত তেওঁলোকে কি কৰিব লাগিব এই সামগ্ৰীসমূহ ল'ব লাগিব আৰু এই সামগ্ৰীসমূহ উৎপাদন কৰি সময়ত উৎপাদন কৰি ইয়াক বিতৰণ কৰাৰ দায়িত্বটো কিন্তু এটা সাব সিস্টেমৰ অধীনত পৰে গতিকে এই সাব সিস্টেম বুলি ক'লে আমি কি কৰিব পাৰোঁ বিশেষকৈ আমাৰ সামগ্ৰীসমূহৰ উৎপাদন আৰু বিতৰণৰ ব্যৱস্থাৰ বিষয়ে আমি ক'ব পাৰোঁ গতিকে সময়মতে ছাত্ৰ ছাত্ৰীসকলে সামগ্ৰীসমূহ উৎপাদন কৰিব লাগিব আৰু লগতে বিতৰণ কৰাৰ ব্যৱস্থাও আমাৰ থাকিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিভাগ আছে যিটো বিভাগ আমাৰ কাৰ্যকৰী বিভাগৰ অধীনতেই চলে বিশেষকৈ আমাৰ দূৰ শিক্ষা ব্যৱস্থাৰ বা অডিয়েল লাৰ্ণিঙত আমাৰ এই বস্তুটো চলে এই বস্তুটো হৈছে কি মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেটিভ ছাপোৰ্ট অৰ্থাৎ ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন বুলি আমাৰ এটা কি আছে সাব সিস্টেম আছে গতিকে এই পদ্ধতিটো আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ মুক্ত বিশ্ববিদ্যালয়ৰ একোটা কাৰ্যকৰী দিশ বুলি ক'ব পাৰি গতিকে আমি যদি চাবলৈ যাওঁ যে মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেটিভ ছাপোৰ্ট যে ইতিমধ্যে মই আলোচনা কৰিছোঁ যে মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ আমাৰ পৰিচালনা কৰাৰ বাবে কিছুমান বিভাগীয় কৰ্তৃপক্ষ থাকে আৰু ইয়াৰ প্ৰশাসনিক সমৰ্থন হিচাপেও আমাৰ প্ৰত্যেকটো আচাৰ্য হওক উপাচাৰ্য হওক সকলোৰে একোটা নিজস্ব দায়িত্ব থাকে গতিকে আমি দেখিবলৈ পাইছোঁ যিবিলাক আমাৰ ৰিজনেল চেণ্টাৰ আছে এই ৰিজনেল চেণ্টাৰবিলাকে সদায় কি কৰিব পাৰে প্ৰত্যেকটো দিশৰ ব্যৱস্থাপনা তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে আৰু প্ৰশাসনিক সমৰ্থন কৰিব পাৰে বিভিন্ন ধৰণৰ পলিচিসমূহ তেওঁলোকে যুগুত কৰি উলিওৱাত পলিচিসমূহ তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ প্ৰচিডিঅ'ৰসমূহৰ লগত সমন্বয় স্থাপন কৰিবৰ বাবে তেওঁলোকে কাম কৰি যায় গতিকে উচ্চ শিক্ষাত আমাৰ কি হয় সদায় আমাৰ সমন্বয় থাকিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ লগত বিভাগীয় আমাৰ মন্ত্ৰীসকলৰ লগত বা শিক্ষা বিভাগৰ ব্যক্তিসকলৰ লগত এই ক্ষেত্ৰত আমাৰ ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন বুলি এটা বিষয়বস্তু আমাৰ জড়িত হৈ থাকে ইয়াৰ উপৰিও আমাৰ কি হয় বিশেষভাৱে আমি যদি দেখিবলৈ পাওঁ যে আমাৰ যিমানখিনি উচ্চ শিক্ষাৰ ব্যৱস্থা আছে ইয়াৰ ব্যৱস্থা যদি আমাৰ কি নহয় বা আন্তঃগাঁথনি যদি মজবুত নহয় তেতিয়াহ'লে আমি উচ্চ শিক্ষাৰ কথা আমি ভালদৰে চিন্তা কৰিব নোৱাৰোঁ গতিকে ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশৰ যিহেতু প্ৰত্যেকজন নাগৰিকে কি হ'ব লাগিব তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব লাগিব এই ক্ষেত্ৰত তেওঁলোকৰ বাবে বিভিন্ন ব্যৱস্থাপনা আমাৰ বিতৰণ কৰা হয় বিভিন্ন ব্যৱস্থাপনা ৰখা হয় লগতে প্ৰশাসনিকভাৱে তেওঁলোকক সমৰ্থিত কৰা হয়
গতিকে বিভিন্ন ব্যৱস্থাপনা কৰাৰ লগতে তেওঁলোকে আৰু অন্যান্য কিছুমান বিভাগ তেওঁলোকে কি কৰিব লগা হয় তদাৰক কৰিব লগা হয় এখন বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ বিভাগ থাকে কলা বিজ্ঞান বা বাণিজ্য শাখাৰ উপৰিও তেওঁলোকৰ এটা কি থাকে প্ৰশাসনিক বিভাগ থাকে যাক আমি কওঁ যে এডমিনিষ্ট্ৰেটিভ ডিভিজন বুলি কওঁ তাৰ উপৰি আমাৰ প্লেনিং ডিভিজন থাকে পৰিচালনাৰ আমাৰ এটা বিভাগ থাকে তাৰ উপৰিও আমাৰ কিছুমান সেকশন অনুযায়ী বা স্কুল অফ এডুকেশ্যন অনুযায়ী বিভিন্ন বিষয় অনুযায়ীও আমাৰ এখন বিশ্ববিদ্যালয় কি হ'ব পাৰে আমাৰ স্থাপিত হ'ব পাৰে গতিকে এইখিনি হৈছে আমাৰ সাব সিস্টেম অফ ODL আমাৰ মুক্ত শিক্ষা ব্যৱস্থাৰ কিছুমান অধীনত আমাৰ কিছুমান পদ্ধতি থাকে যিখিনি পদ্ধতি কাৰ্যকৰী পদ্ধতিৰ তলতে ইয়াক আমি নিয়োজিত কৰোঁ তাৰ প্ৰথমটো হৈছে যে পাঠ্যক্ৰমৰ ৰচনা আৰু বিকাশ দ্বিতীয়টো হৈছে শিক্ষাৰ্থীৰ সমৰ্থন সেৱাসমূহ তৃতীয়টো হৈছে যে সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ আৰু চতুৰ্থটো হৈছে ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন এইখিনি হৈছে আমাৰ সাব সিস্টেম এতিয়া মই আলোচনা কৰিম যে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন যিখন ইউনিভাৰ্চিটি আছে যিখন দিল্লীত স্থাপিত এই দিল্লীত স্থাপিত যিখন বিশ্ববিদ্যালয় আছে মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা যিখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি আমাৰ বৃহত্তম বিশ্ববিদ্যালয় স্বৰূপে স্বীকৃতি লাভ কৰিছে এই স্বীকৃতি লাভ কৰা বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰী দিশটো কোনে ৰেগুলেশ্যন কৰে কিমান চনত ইয়াক স্থাপিত হৈছিল আৰু বৰ্তমান সময়লৈকে ইয়াত কি কি বিষয়বস্তু ইয়াত নিয়োজিত হৈ আছে এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছো যদি আমি চাওঁ বৰ্তমান সময়ত যিখিনি আমাৰ দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাৰ কিছুমান আমাৰ কি হৈ আছে আমাৰ কিছুমান পাৱাৰ বা ক্ষমতা ইয়াক দিয়া হৈছে যিখিনি ক্ষমতা সাধাৰণতে সমন্বয় ৰক্ষা কৰা যায় যিখিনি ক্ষমতা সমন্বয় ৰক্ষা কৰি পেলাই এটা নিৰ্দিষ্ট মানদণ্ডৰ মাজেৰে আগবাঢ়ি যাব পাৰে যদি আমি চাওঁ এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ সাধাৰণতে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰ কিছুমান আমাৰ কি থাকে বিষয় আমাৰ সংলগ্ন হৈ থাকে যিখিনি বিষয় আমি প্ৰত্যেকখন বিশ্ববিদ্যালয়তো আমি দেখিবলৈ পাওঁ সেই হিচাপে আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত আমাৰ কেইটামান বিষয়বস্তু ইয়াত সংলগ্ন হৈ আছে এই বিষয়বস্তুকেইটা হৈছে যে আমাৰ ডিষ্টেন্স এডুকেশ্যন ব্যুৰো DEB তাৰ লগতে আৰু এটা বিষয়বস্তু সংযোজিত হৈ আছে UGC ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন ইয়াৰ লগতে আৰু এটা বিষয়বস্তু সংযোজিত হৈ আছে যে ডিষ্টেন্স এডুকেশ্যন ৰেগুলেশ্যন আৰু ইয়াৰ উপৰিও আমাৰ আৰু কিছুমান বিষয়বস্তু সংগ্ৰহিত হৈ আছে যিখিনি আমাৰ সম্পূৰ্ণৰূপে ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন বা বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰিব পাৰে তেওঁলোকে বিষয়বস্তুখিনি ৰেগুলেট কৰিব পাৰে বা পৰিচালনা কৰিব পাৰে গতিকে আমি যদি ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে জানিবলৈ বিচাৰো তেতিয়াহ'লে আমি ঘূৰি যাব লাগিব 1985 চনলৈকে অৰ্থাৎ 1985 লৈকে আমি যাব লাগিব যেতিয়া আমাৰ 1986ত এখন নতুন শিক্ষানীতি গঠন হৈছিলে নিউ এডুকেশ্যন পলিচি ইন 1986 তাৰ আগতে 1985 চনত ইন 1985ত আমাৰ কি কৰা হৈছিলে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰ এখন এক্ট পাছ হৈছিলে ক'ত পাছ হৈছিলে পাৰ্লিয়ামেণ্টত সদনত ভাৰতৰ সদনত কি হৈছিলে পাছ হৈছিলে আৰু এই যিখন সদনত আমাৰ পাছ হৈছিলে একখন এই একখনৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে যে তেওঁলোকে কিদৰে ODL লাৰ্ণিঙৰ ODL সিস্টেমৰ বা ODL লাৰ্ণিং পদ্ধতিৰ কিদৰে তেওঁলোকে গুণগত মানদণ্ড তেওঁলোকে বিকাশ সাধন কৰিব কিদৰে গুণগত মানদণ্ড বিকাশ সাধন কৰিব তাৰ দায়িত্ব দিয়া হৈছিলে প্ৰথমখন এক্টত আৰু এই এক্টখন কেতিয়া পাছ হৈছিলে পাৰ্লিয়ামেণ্টত 1985ত গতিকে আমাৰ 1985ত আমাৰ যে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এইখন এখন আইন এই আইনখন সংসদৰ দ্বাৰা গৃহীত হৈছিলে আৰু গৃহীত হোৱাৰ লগে লগে তাত কি কৰা হৈছে ODL প্ৰণালীৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ বাবে ইয়াক প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে আমি ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ কি কৰিম আমি সম্পূৰ্ণৰূপে যিখিনি গুণগত মানদণ্ড এই মানদণ্ডখিনি বিকাশ সাধন হোৱাৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াইছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গ'ল যে আকৌ আমি পিছলৈ যদি চাওঁ 1997 চনত 1997ত আকৌ কি কৰা হৈছিলে
আমাৰ যিখিনি দূৰ শিক্ষা ব্যৱস্থাৰ এখন কাউন্সিল গঠন কৰা হৈছিলে, ডিষ্টেন্স এডুকেশ্যন কাউন্সিল DESC এখন গঠন কৰা হৈছিলে। কাৰ অধীনত? ইগনৰ অধীনত। ইগনৰ অধীনত এখন কি কৰা হৈছিলে? কাউন্সিল বা পৰিষদ গঠন কৰা হৈছিলে, যাক আমি কৈছিলোঁ ডিষ্টেন্স এডুকেশ্যন কাউন্সিল। আৰু এই যিখন পৰিষদ আছিলে, এই পৰিষদখনে বিশেষকৈ কি কৰিছিলে? তেওঁলোকে সমন্বয় স্থাপন কৰিছিলে। তেওঁলোকে সম্পূৰ্ণৰূপে ODL শিক্ষণটোৰ মানদণ্ডৰ সমন্বয় ৰক্ষাকৰণ কৰিছিলে আৰু লগতে তেওঁলোকে তত্ত্বাৱধানৰ দায়িত্ব লৈছিলে। তত্ত্বাৱধান কৰি পেলাই ইগনৰ অধীনত থকা দূৰত্ব শিক্ষা পৰিষদ স্থাপন কৰা হৈছিলে। এইখন এখন পৰিষদ গঠন কৰা হৈছিলে। কেতিয়া? 1997 আমাৰ কি হৈছিলে? ডিষ্টেন্স এডুকেশ্যন কাউন্সিল ফৰ্ম হৈছিলে, অৰ্থাৎ আমাৰ দূৰ শিক্ষা পৰিষদ স্থাপন কৰা হৈছিলে, যিখন পৰিষদে আমাৰ বিশেষকৈ ODL প্ৰণালীৰ মানদণ্ডৰ বাবে সমন্বয় বা তত্ত্বাৱধায়কৰ দায়িত্বত আছিলে। ইয়াৰ পিছত কি কৰা হৈছিলে? আমাৰ যিখন 2013 চনত ইন 2013ত কি কৰা হৈছিলে? আমাৰ DEC খন আমাৰ কি হৈছিলে? ডিছল্ভ হৈছিলে। ইখন ভংগ কৰি দিয়া হৈছিলে। বিশেষকৈ আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ যিখন পৰিষদ আছিলে, দূৰ শিক্ষা পৰিষদখনৰ তেওঁলোকে কি কৰিছিলে? এইখন বন্ধ কৰি দিছিলে। বন্ধ কৰি পেলাই তেওঁলোকে কি কৰিছিলে? আমাৰ দূৰ শিক্ষা ব্যৱস্থাই আমাৰ UGCৰ আণ্ডাৰত, ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ আণ্ডাৰত, অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা তেওঁলোকে কাম কাজ আৰম্ভ কৰিছিলে। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগ অথবা UGCৰ অধীনত দূৰত্ব শিক্ষা ব্যৱস্থাই কি কৰিছিলে? কাম আৰম্ভ কৰিলে। আৰু ইতিমধ্যে আমাৰ 1997 চনত গঠন হোৱা পৰিষদখন ভংগ কৰি দিলে। তাৰ পিছত কৰা হ'ল কি যে 2017 চনত 2017ত কি কৰা হ'ল? আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে কিছুমান ৰেগুলেশ্যন বা ৰুল বান্ধি দিলে, যিবিলাক ৰুলৰ দ্বাৰা আমাৰ কি কৰা হ'ল? ডিষ্টেন্স এডুকেশ্যন ব্যুৰোৰ কাম কাজ তেওঁলোকৰ অধীনত আহিল। গতিকে দূৰ শিক্ষা ব্যৱস্থা কি কৰা হ'ল? দূৰ শিক্ষা ব্যৱস্থাৰ যিখন ব্যুৰো আছিল, তাৰ দ্বাৰা UGCৰ ODLৰ নিয়মাৱলীৰ জাননী দিয়া হৈছিল যে আমাৰ যদিও আমাৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় বা দূৰ শিক্ষা বিশ্ববিদ্যালয়খনত যিকোনো বয়সৰ যিকোনো পৰ্যায়ৰ ব্যক্তিয়ে ইয়াত নামভৰ্তিকৰণ কৰিব পাৰে, মুক্তভাৱে ইয়াক চলাব পাৰে, কিন্তু ইয়াৰো কিছুমান আমাৰ কি আছে? ৰুলছ বা ৰেগুলেশ্যন আছে। গতিকে আমাৰ 2013 চনত কি কৰা হ'ল? এই মুক্ত বা দূৰ শিক্ষা আমাৰ যিবিলাক বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়বিলাক UGCৰ অধীনলৈ গ'ল বা UGCয়ে আমাৰ কাম কাজৰ তদাৰক কৰাৰ দায়িত্ব দিলে। UGCৰ অধীনতহে তেওঁলোকে কাম কৰিব পাৰিলে। 2017 চনত কি কৰা হ'ল? আমাৰ দূৰ শিক্ষা ব্যৱস্থাৰ ODL যিটো লাৰ্ণিং আছে, দূৰ শিক্ষা ব্যৱস্থাৰ কিছুমান নিয়মাৱলী আমাৰ কোনে দিলে? UGCয়ে দিলে। তাৰপিছত 2019ত কি কৰা হ'ল? UGCয়ে কি কৰিলে? ইগনক ODLৰ নিয়মৰ পৰা ৰেহাই দিলে। গতিকে UGCয়ে কি কৰিলে? ইগনক কি কৰিলে? ODL আমাৰ অপেন ডিষ্টেন্স লাৰ্ণিঙৰ নিয়মৰ পৰা কিছু সংখ্যক আমাক কি কৰা হ'ল? ৰেহাই দিলে। গতিকে আমি ৰেগুলেটৰী মেকানিজিমৰ কথা জানিব গ'লে আমি কি পাওঁ? 1985 চনৰ আমি কথা পাবো, 1997 চনৰ পালো, 2013 চনৰ পালো, 2017 চনৰ পালো আৰু 2019 চনৰ পালো। এইখিনি হৈছে আমাৰ কি? প্ৰত্যেকখন মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ দূৰ শিক্ষা ব্যৱস্থাৰ কিছুমান দিশ, যিসমূহ দিশ 1985 চনৰ পৰা আৰম্ভ কৰি 1997 চন, 2013 চন, 2017 চন আৰু 2019 চনলৈকে বৰ্তমান আমাৰ UGCয়ে কি কৰিছে? ইগনক, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিক কিছুমান নিয়মৰ পৰা ৰেহাই দিছে। গতিকে এইদৰে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি কি হৈ আছে? আমাৰ বৰ্তমান সময়লৈকে ভালদৰে এক উচ্চ মানদণ্ডৰ বা উচ্চ শিক্ষা পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে আমি যদি আকৌ এবাৰ পুনৰাই চাওঁ এই পাঠটো, আমি দেখিবলৈ পাম যে সকলো বিশ্ববিদ্যালয়ৰ কি থাকে? একোজন বিভিন্ন বিভাগ অনুযায়ী এজন জ্যেষ্ঠ ব্যক্তি থাকে আৰু এই জ্যেষ্ঠ ব্যক্তিজনে মুখ্য কৰ্মকৰ্তাসকলক কি কৰে? কিছুমান ভূমিকা বুজাবলৈ আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ দ্বাৰা তেওঁলোকে পৰিচালনা বা পৰিচালিত হয়।
এতিয়া আমি প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰে বিষয়বস্তু বা কাৰ্যকৰী দিশটো প্ৰায় একে ঠিক সেইদৰে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ নিচিনাকৈ আমাৰ ইন্দিৰা গান্ধীৰ মুক্ত আৰু দূৰশিক্ষা বিশ্ববিদ্যালয়টো প্ৰথমজন ব্যক্তিকে আমি কি বুলি কওঁ উপাচাৰ্য বুলি কওঁ উপাচাৰ্যৰ ওপৰত আৰু এজন ব্যক্তি থাকে যিজনক আমি আচাৰ্য বুলি কওঁ আচাৰ্যজন হৈছে আমাৰ সেই ৰাজ্যখনৰ ৰাজ্যপালজন যেনেকে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি আমাৰ নিউ দিল্লী বা নতুন দিল্লীত স্থাপিত আৰু তেওঁলোকৰ অধীনত প্ৰত্যেকখন ৰাজ্যতে আমাৰ কিছুমান কি আছে ৰিজনেল আমাৰ চেণ্টাৰ আছে আঞ্চলিক কেন্দ্ৰসমূহ আমাৰ আছে আৰু এই আঞ্চলিক কেন্দ্ৰসমূহৰ লগতে আমাৰ যিখন হেডকোৱাৰ্টাৰ্ছ দ্য ডিষ্টেন্স এণ্ড অপেন লাৰ্ণিং ইন ইগনো তাৰ যিজন মুখ্য ব্যক্তি তেওঁলোকৰ ৰাজ্যপালৰ পিছতে আমাৰ কোন থাকে উপাচাৰ্য থাকে গতিকে উপাচাৰ্যজন হৈছে বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰশাসনিক বা মুখ্য একাডেমিক বিষয়া তেওঁৰ পৰিচালনা পৰিষদ একাডেমিক পৰিষদ আৰু বিত্তীয় সমিতিৰ তেওঁ অধ্যক্ষ গতিকে তেওঁ হৈছে কি পৰিচালনা পৰিষদ একাডেমিক পৰিষদ আৰু বিত্তীয় সমিতিৰ তেওঁ হৈছে কি অধ্যক্ষ ইয়াৰ পিছতে আমি পাওঁ প্ৰভিচি তেওঁলোকক ভিচিৰ পৰামৰ্শ অনুযায়ী বিএমৰ দ্বাৰা নিযুক্ত কৰা হয় তেওঁলোকৰ ভিচিৰ পৰামৰ্শ অনুযায়ী বিএমৰ দ্বাৰা তেওঁলোকে নিযুক্তি কৰা হয় গতিকে আমাৰ যিজন প্ৰভিচি থাকে এই প্ৰভিচিজন বিশেষকৈ আমাৰ উপাচাৰ্যৰ তলতে হয় তেওঁ হৈছে এজন কি জ্যেষ্ঠ পৰিচালকৰ অংশ বিশেষ গতিকে জ্যেষ্ঠ পৰিচালকৰ অংশ বিশেষ হোৱাৰ লগতে তেওঁ কি কৰিব পাৰে ভাইচ চেঞ্চেলাৰজনক বা উপাচাৰ্যজনক সময়ে সময়ে কিছুমান নীতি নিৰ্দেশনা দিব পাৰে আৰু সম্পূৰ্ণৰূপে তেওঁ হৈছে বোৰ্ড অফ মেনেজমেণ্টৰ এজন জ্যেষ্ঠ ব্যক্তি আৰু জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁৰ এটা নিজস্ব কি আছে সীমা আছে আৰু নিজস্ব সীমাৰ ভিতৰত থাকি তেওঁ বিভিন্ন স্কুল অফ ষ্টাডিজ বা ষ্টুডেণ্ট ছাপৰ্ট ছাৰ্ভিচ বা টেকনলজি বা এপ্লিকেশ্যনৰ বিভাগটো তেওঁৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে তাৰপিছত আমাৰ আৰু এজন ব্যক্তি আছে যাক আমি কি বুলি কওঁ ডিৰেক্টৰ বুলি কওঁ অৰ্থাৎ পৰিচালক গতিকে পৰিচালকজনে কি কৰে গোটেই সম্পূৰ্ণৰূপে বিষয়বস্তুখিনি তেওঁ তদাৰক কৰাৰ দায়িত্ব তেওঁৰ ওপৰত আছে গতিকে পৰিচালকজনে কি কৰে সকলো অধ্যয়নৰ বিদ্যালয়ৰ নেতৃত্ব পৰিচালক তেওঁৰ দ্বাৰা কৰা হয় আৰু তেওঁক সাধাৰণতে 3 বছৰৰ বাবেহে নিযুক্তি কৰা হয় গতিকে পৰিচালকজন বা ডিৰেক্টৰজন সদায় কি হয় ৰোটেশন হৈ থাকে 3 বছৰৰ কাৰণে এজন পৰিচালকক নিযুক্তি দিয়া হয় আৰু এই পৰিচালকজনে সময়ে সময়ে কি হয় 3 বছৰৰ মূৰে মূৰে ঘূৰ্ণন কাৰ্যৰ দ্বাৰা আকৌ নিযুক্তি প্ৰদান কৰা হয় গতিকে যিখিনি বিদ্যালয় বা বিভাগৰ পৰিচালক আছে এই পৰিচালকখনৰ যিখিনি প্ৰশাসনিক দিক আছে বা অৰ্থনৈতিক দিক আছে বা ফাইনেন্সিয়েল দিক আছে এই দুটা দিশে তেওঁৰ ক্ষমতাৰ দ্বাৰাহে উদ্গনি দিয়া হয় গতিকে পৰিচালকজনৰ দ্বাৰাহে কি কৰা হয় সম্পূৰ্ণৰূপে আমাৰ দায়িত্ব থাকে যে গতিকে আমাৰ যিখন মুক্ত আৰু দূৰশিক্ষা বিশ্ববিদ্যালয় আছে দিল্লীত অৱস্থিত কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে ইন্দিৰা গান্ধী তাত যেনেকৈ একোজন আমাৰ পৰিচালক থাকে এই পৰিচালকৰ নিচিনাকৈ প্ৰত্যেকটো আঞ্চলিক কেন্দ্ৰতে প্ৰত্যেকখন ৰাজ্যত যিবিলাক আঞ্চলিক কেন্দ্ৰ আছে এই আঞ্চলিক কেন্দ্ৰসমূহো ভালদৰে তদাৰক হ'বলৈ তেওঁলোকে অধ্যয়ন কেন্দ্ৰসমূহ তদাৰক কৰিবৰ বাবে একোজন পৰিচালক কি কৰা হয় নিযুক্তি দিয়া হয় পৰিচালকৰ পিছতে আমাৰ কি আছে পঞ্জীয়ক আছে যিজনে আমাৰ মুখ্য কাৰ্যকৰী বিভাগটো তেওঁৰ দ্বাৰা কি হয় তদাৰক হয় এতিয়া মুখ্য কাৰ্যকৰী বিভাগটো তেওঁৰ দ্বাৰা তদাৰক হ'বলৈ যাওঁতে তেওঁ আৰু অন্যান্য ধৰণৰ যিবিলাক আমাৰ বাহ্যিক কিছুমান এজেন্সি আছে এক্সটাৰ্নেল এজেন্সি বা আমাৰ যিখিনি বিভাগ আছে এই সম্পূৰ্ণ বাহ্যিক বিভাগখিনি বা সাংগঠনিক দিশসমূহ তেওঁৰ দ্বাৰা তদাৰক কৰা হয় লগতে যিমানবিলাক আমাৰ অনুশাসনিক আমাৰ বিষয়বস্তু আছে যিমানখিনি ডিসিপ্লিনাৰী আমাৰ একশন আছে বা যিমানখিনি ডিসিপ্লিনাৰী অথৰিটি আছে এই অথৰিটিৰ অধীনত আমাৰ সাধাৰণতে পঞ্জীয়কজনে কাম কাজ কৰিব লাগে আৰু লগতে তেওঁ কি কৰিব লাগিব সেক্ৰেটাৰী আৰু মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ লগত যোগসূত্ৰ স্থাপন কৰিব লাগিব ইয়াৰ উপৰিও তেওঁ তিনিটা বিষয়ৰ ওপৰত সদায় তদাৰক কৰিব লগা হয় এটা হৈছে এছআৰডি ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ডিভিজন আনটো হৈছে যে ষ্টুডেণ্টছ ইভালুৱেশ্যন ডিভিজন গতিকে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন
ৰেজিষ্ট্ৰেশ্যন ডিভিজনৰ প্ৰত্যেক বছৰে কিমানখিনি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণ কৰিলে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় তাৰ পিছত থাকিব যে ষ্টুডেণ্ট ইভালুৱেশ্যন সিস্টেম কিমানখিনি ষ্টুডেণ্টক আমি মূল্যায়ন কৰিলো এইখিনি ব্যৱস্থা থাকিব লগতে আমাৰ কিমানখিনি সামগ্ৰী উৎপাদন কৰিলো আৰু সামগ্ৰী আমি বিতৰণ কৰিলো তাৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব গতিকে এই সকলোখিনি বিষয়বস্তুৰ উপৰিও তেওঁলোকে আৰু এটা বস্তুৰ ওপৰত তেওঁলোকে দিক নিৰ্ণয় কৰিব লগা হয় বা তেওঁলোকে চকু ৰাখিব লগা হয় সেইটো হৈছে যে নামভৰ্তিকৰণ গতিকে পৰীক্ষাৰ ব্যৱস্থা তৃতীয়টো হৈছে কিমানখিনি উৎপাদিত সামগ্ৰী আমাৰ উৎপাদিত কৰা হ'ল উৎপাদন কৰা হ'ল বছৰত কিমানখিনি কিতাপ উৎপাদন কৰা হ'ল আৰু কিমানখিনি কিতাপ বা ষ্টাডি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল বা বিতৰণ কৰা হ'ল তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ ওপৰত আছিলে এটা ফাইনেন্সিয়েল অফিচাৰজনে সদায় কি কৰে বিত্তীয় দিশটো তেওঁ পৰিচালনা কৰে গতিকে বিত্তীয় দিশটো পৰিচালনা কৰিবলৈ যাওঁতে তেওঁ কিমান বছৰত কিমানখিনি টকা আমাৰ কি কৰা হ'ব নিয়োগ কৰা হ'ব কিমানখিনি টকা কোনটো বিভাগত দিব লাগিব এই সকলোখিনি দায়িত্ব কাৰ ওপৰত থাকে ফাইনেন্সিয়েল অফিচাৰজনৰ ওপৰত থাকে গতিকে ফাইনেন্সিয়েল যিজন অফিচাৰ এই ফাইনেন্সিয়েল অফিচাৰজনে বিশেষকৈ আমাৰ বিত্তীয় দিশটো তেওঁ পৰিচালনা কৰে বিত্তীয় বিষয়া হিচাপে তেওঁ সাধাৰণতে এখন এডভাইচৰী কমিটিৰ দ্বাৰা বিত্তীয় আমাৰ পৰামৰ্শ আমাৰ যিখন কমিটি থাকে এই কমিটিৰ অধীনত তেওঁ কাম কৰিব পাৰে গতিকে ফাইনেন্সিয়েল কমিটিয়ে তেওঁক কি কৰিব পাৰে বিভিন্ন এটা বছৰত কিমানখিনি হিচাপ নিকাচ এই বিশ্ববিদ্যালয়খনত কিমানখিনি টকা পইচা খৰচ কৰিবলগীয়া হ'ল কিমানখিনি কিতাপত সংগ্ৰহ কৰিবলগীয়া হ'ল নামভৰ্তিকৰণৰ পইচা কিমান আহিল ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ পইচা কিমান আহিলে ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন বা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ বাবে ফৰ্ম ফিল-আপত কিমানখিনি পইচা আহিল এই সকলোখিনি বিষয়বস্তুৰ দায়িত্ব কোনে বহন কৰিব বিত্তীয় বিষয়াজনে বহন কৰিব আৰু বিত্তীয় বিষয়াজনে সেইকাৰণে বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণ সম্পত্তি বিনিয়োগ ৰখা আৰু পৰিচালনাৰ দায়িত্ব তেওঁৰ হাতত থাকে তাৰ পিছত যদি আমি দেখিবলৈ পাওঁ যে এইখিনি বিষয়ৰ ওপৰতো আৰু কিছুমান আমাৰ ওপেন ডিষ্টেন্স লাৰ্ণিঙৰ কিছুমান দিশ আছে যিখিনি দিশ আমাৰ সাধাৰণতে তেওঁলোকৰ অধীনত চলে অৰ্থাৎ সাব সিস্টেম অফ ODL গতিকে আমাৰ সাব সিস্টেম অফ ODL বুলি ক'বলৈ যাওঁতে প্ৰথমটোৱে থাকিব কি পাঠ্যক্ৰম আৰু বিকাশ পাঠ্যক্ৰমৰ ৰচনা আৰু বিকাশ কাৰিকুলাম এণ্ড দ্য ডেভেলপমেণ্ট গতিকে কাৰিকুলাম ডিজাইন এণ্ড ডেভেলপমেণ্ট বুলি ক'লে এটা গুৰুত্বপূৰ্ণ বিভাগ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব বিষয় অনুযায়ী পাঠ্যক্ৰম আছে আৰু লগতে আমি জানো যে শিক্ষা হৈছে ত্ৰিপক্ষীয় ব্যৱস্থা এই ত্ৰিপক্ষীয় ব্যৱস্থাটো আমাৰ তিনিটা দিশৰ দ্বাৰা সংযোজিত হয় প্ৰথমটো হৈছে পাঠ্যক্ৰম দ্বিতীয়টো হৈছে শিক্ষক আৰু তৃতীয়টো হৈছে ছাত্ৰ ছাত্ৰী গতিকে কাৰিকুলাম ইজ দ্য টুল ইন দ্য হেণ্ডছ অফ দ্য টিচাৰ গতিকে কাৰিকুলামখনক আমি এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰে প্ৰত্যেকজন শিক্ষকে গতিকে পাঠ্যক্ৰম নোহোৱাকে আমাৰ শিক্ষকে কোনো পাঠদান কৰিব নোৱাৰে আৰু সেই পাঠদান তেওঁ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কি কৰে প্ৰভাইড কৰে বিতৰণ কৰে গতিকে পাঠ্যক্ৰমখন কিদৰে ৰচনা কৰা হ'ব কিদৰে মডিউলটো সজোৱা হ'ব গতিকে কিখিনি অংশ তাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু লগতে এই পাঠ্যক্ৰমৰ বিকাশ সাধন কিদৰে কৰিব লাগিব এইটো হৈছে ODL সিস্টেমৰ এটা মুখ্য বিষয়বস্তু গতিকে আমি দেখিলো যে পাঠ্যক্ৰম ৰচনাৰ পিছতে নেক্সট আহিলে যে আমাৰ শিক্ষাৰ্থীসকলৰ সমৰ্থন আমি ছাত্ৰ ছাত্ৰীসকলক সমৰ্থন দিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ কাম কাজবিলাক ভালকে হৈছে নে হোৱা নাই আমাৰ যিবিলাক আমাৰ আমাৰ আঞ্চলিক কেন্দ্ৰ আছে লগতে তেওঁলোকৰ যিবিলাক অধ্যয়ন কেন্দ্ৰ আছে এই অধ্যয়ন কেন্দ্ৰসমূহত ছাত্ৰ ছাত্ৰীসকলক সমৰ্থন জনোৱা হৈছে নে হোৱা নাই শিক্ষাৰ্থীসকলক সমৰ্থন কৰা হৈছে নে হোৱা নাই এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ পিছত আছে সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ কিমানখিনি ষ্টাডি মেটেৰিয়েলছ আমাৰ উৎপাদন কৰা হৈছে আৰু কিমানখিনি বিতৰণ কৰা হৈছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে সামগ্ৰীৰ উৎপাদন অৰ্থাৎ প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ মেটেৰিয়েলছ গতিকে বছৰে বছৰে যিখিনি ছাত্ৰ ছাত্ৰী আহিব এই ছাত্ৰ ছাত্ৰীসকলক যিখিনি মেটেৰিয়েলছ দিয়া হ'ব যিখিনি সামগ্ৰী তেওঁলোকৰ আগত দিয়া হ'ব এই সামগ্ৰীখিনি উপযুক্ত সময়ত বিতৰণ কৰা হৈছে নে হোৱা নাই আৰু কিমানখিনি উৎপাদন কৰা হৈছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আৰু লগতে এই সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে ব্যৱস্থাপনা কৰা হৈছে নে হোৱা নাই বা ইয়াৰ প্ৰশাসনিক সমৰ্থন আছে নে নাই অৰ্থাৎ মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেটিভ ছাপোৰ্ট ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে কিদৰে আমাৰ ওপেন ডিষ্টেন্স লাৰ্ণিংটো কি কৰা হ'ব ব্যৱস্থাপনা কৰা হ'ব বা প্ৰশাসনিক সমৰ্থন কৰা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ দিশ গতিকে এই গুৰুত্বপূৰ্ণ দিশটো হৈছে আমাৰ যিখিনি আমি
ডিষ্টেন্স লাৰ্ণিং বা ODL শিক্ষণত আমি পালোঁ যিখিনি আমাক ৰেগুলেশ্যনছ কৰে বা যিখিনি কাৰ্যকৰী পন্থা আমাৰ হাতত লয় তাৰ উপৰিও আমাৰ কিছুমান সাব সিস্টেম আছে এই কাৰ্যকৰী দিশসমূহৰ অধীনতে এইকেইটা বিষয়বস্তু আমাৰ কি হয় চলিব লাগিব প্ৰথমটো হৈছে আকৌ এবাৰ কৈছো পাঠ্যক্ৰম ৰচনা আৰু বিকাশ সাধন দ্বিতীয়টো হৈছে শিক্ষাৰ্থী সমৰ্থন সেৱাসমূহ তৃতীয়টো হৈছে সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ আৰু চতুৰ্থটো হৈছে ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমৰ্থন তাৰ উপৰিও আমাৰ ODLৰ কিছুমান নিয়মক প্ৰণালী আছে যিসমূহ প্ৰণালী আমাৰ 1985 চনৰ পৰা আৰম্ভ কৰি 2019 চনলৈকে ক্ৰমান্বয়ে আমাৰ এই ODL সিস্টেম বা ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি আমাৰ কি হৈছে কাৰ্যক্ৰম হৈ আছে গতিকে আমি যদি 1985 চনৰ কথা চাবলৈ যাওঁ 1985 চনৰ কথা চাবলৈ গলে সাধাৰণতে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি আমাৰ সাধাৰণতে আইন সংসদৰ দ্বাৰা গৃহীত হৈছিল এই আইনখন এখন গৃহীত হৈছিল 1985 চনত আৰু এই 85 চনত আমাৰ আইনখন সংসদত গৃহীত হোৱাৰ লগে লগে আমাৰ ODL প্ৰণালীৰ মানদণ্ড কি কৰা হল নিৰ্ধাৰণ কৰা হল আৰু ইয়াক প্ৰতিশ্ৰুতি দিয়া হল তাৰ পিছত 1997 চনত আমাৰ ODL প্ৰণালীৰ কি কৰা হল মানদণ্ডৰ সমন্বয় ৰক্ষা কৰা হল আৰু তত্ত্বাৱধানৰ বাবে ইগনৰ অধীনত দূৰত্ব শিক্ষা পৰিষদ কি কৰা হল স্থাপন কৰা হল ইয়াত এখন পৰিষদ স্থাপন কৰা হৈছিল যাক আমি ডিস্টেন্স এডুকেশ্যন কাউন্সিল বুলি কওঁ ইয়াৰ পিছত 2013 চনত আহিলে তাৰ পিছত 2017 চনত আৰু বৰ্তমান আমাৰ 2019 চনৰ UGC কি কৰিলে ইগনো ODLৰ নিয়মৰ পৰা ৰেহাই দিলে এইখিনি আছিল আজিৰ পাঠ্যক্ৰমৰ বিষয়বস্তু পৰৱৰ্তী সময়ত আপোনালোকক নতুন পাঠ্যক্ৰম লৈ আকৌ উপস্থিত হ'ম নমস্কাৰ